Hello my dear friends. আহি গৈছো মই তোমালোকৰ কাৰণে এটা মোস্ট ইম্পৰ্টেন্ট ভিডিও লৈ যেটো ভিডিও কাৰণে তোমালোকে ওয়েট কৰি আছিলা তাৰ আগতে তোমালোকে কেমিষ্ট্ৰি ম্যাথছৰ যি ভিডিও কিটা আমাৰ লাষ্ট যি দুটা ভিডিও আহিছিলে তোমালোকে যে ইমান ধুনিয়া ৰেসপন্স দিছা আগৰ কিটাৰ পৰা স্টাৰ্ট কৰি এতিয়ালৈকে গুটেই অসমৰ পৰা ষ্টুডেন্টস বোৰে ইমান কমেন্ট কৰিছে ফালি দিছে হত এক্সাম ঠিক আছে ষ্টুডেন্টতে এনেকে কমেন্ট কৰিছে স্যাৰ এক্সাম ফালি দিলো তাৰ মানে আমাৰ এক্সিবোৰ আমি টেন্টেটিভ কোৱেশ্চনছ বোৰ দি আছো তাৰ পৰা তোমালোকৰ নিশ্চয় কমন কৰিছে ঠিক আছে তো ইমান ধুনিয়া ৰেসপন্স গুটে অসমৰ ষ্টুডেন্ট পৰা ৰাতি 3টা 4টা বজালৈকে আমি কি কৰিব লগা হৈছে মেছেজৰ ৰিপ্লাই কৰিব লগা হৈছে কিছুমান ষ্টুডেন্টক ৰাতি আমি কনসেপ্ট বুজাব লগা হৈ গৈছে তো তোমালোকৰ ইমান ধুনিয়া ৰেসপন্স ইমান মৰম যে আমাক আগবঢ়াইছা তাৰ কাৰণে আমি এতিয়া নিজৰ ৰেসপন্সিবিলিটিটো আমাৰ যেটো ৰেসপন্সিবিলিটিটো আৰু বাঢ়ি গৈছে প্ৰজেন স্যাৰ আৰু ৰাহুল স্যাৰৰ যিকিটা ভিডিও গোল হেতু যোৱাৰ পাছত মোৰ এনেকুৱা লাগি আছে যে মোৰ ৰেসপন্সিবিলিটি তোমালোকৰ কাৰণে 100 গুণ বেছি বাঢ়ি গৈছে তো সেই কাৰণে মই তোমালোকৰ কাৰণে যিটো ভিডিও লৈ আহিছো তাৰ লগত তোমালোকে জড়িত হৈ থাকা আৰু তোমালোকৰ যিমান আছে ষ্টুডেন্ট এনেকুৱা হ'ব লাগিব যে প্যাটাৰ্ন ক্লাसेस গুটেই অসমৰ একদম খদিয়াৰ পৰা আৰম্ভ কৰি ধুবুৰীলৈকে গুটেইখিনিত অকল এটাই নাম থাকে প্যাটাৰ্ন ক্লাसेस তো তোমালোকে তাৰ কাৰণে হাজু হৈ যোৱা তাৰ লগতে তোমালোকে আমাৰ এই ভিডিওত কিবা নতুন দেখা পাই আছা নে সোৱাচোন কিবা নতুন যদি দেখা পাই আছা জনাবা আমাক কি নতুন দেখা পাই আছা তেনেকুৱা নতুন বহুত বস্তু আহি আছে তোমালোকৰ কাৰণে যেটো তোমালোকে এই ভিডিওটোৰ শেষলৈকে হয়তো আজিয়ে গম পাই যাব পাৰা যে কি নতুন আমাৰ আহি আছে 1 এপ্ৰিলৰ পৰা সো তাৰ কাৰণে আমাৰ লগত জড়িত হৈ যোৱা আৰু আমি এতিয়া স্টাৰ্ট কৰো এই বস্তুটো যেটোৰ কাৰণে আমি আজি আহিছো ঠিক আছে তো আমি কোৰ পৰা স্টাৰ্ট কৰিম ফিজিক্স ঠিক আছে বল আমি স্টাৰ্ট কৰো আমাৰ ফাৰ্স্ট ইউনিটত তাৰ পৰা তাৰ স্টাৰ্ট কৰাৰ আগতে তোমালোকে কি কৰা তোমালোকে এনসিআরটি খন লৈ লোৱা লাগিলে ভিডিওটো পজ কৰি পেলাই তোমালোকে এনসিআরটি খন খুলি লোৱা তো এনসিআরটি যিমান ইম্পৰ্টেন্ট টপিক আছে গুটেই ইম্পৰ্টেন্ট টপিকবোৰ আমি এতিয়া ডিসকাস কৰিম যাতে তোমালোকে ফিজিক্সত 70 আউট অফ 70 পাব পাৰা তোমালোকৰ ক্যাপাসিটি আছে তোমালোকে হেতু উঠাব পাৰিবা জাস্ট তোমালোকে ভালকে চোৱা ফিজিক্সৰ আগত তোমালোকৰ এটা ভাল কি সুবিধা আছে এদিন বন্ধ আছে তো তোমালোকে ৰিভিজন দিবৰ কাৰণে গুটেই টাইম পাই গৈছা ঠিক আছে বহুত টাইম পাইছে বাকি এক্সামবোৰৰ টাইম দিয়া নাই গতিকে তোমালোকৰ এটা ভাল সুবিধা দিছে তোমালোকে সেই সুবিধাটো লোৱা আৰু মই যিকিটা টপিক কৈ গৈ আছো সেই টপিক এটা মিনিমাম সেই টপিক এটা পঢ়ি যোৱাই তোমালোকে ঠিক আছে তো ফাৰ্স্ট টপিক টু ফিজিক্যাল ওয়ার্ল্ড ফার্স্ট ইউনিট যেটো আছে এটো কি আছে ফিজিক্যাল ওয়ার্ল্ড এতিয়া ফিজিক্যাল ওয়ার্ল্ডত আমাৰ ইম্পৰ্টেন্ট টপিক দুটা আছে তাতকে মোস্ট ইম্পৰ্টেন্ট টপিকটো হল এটো ফান্ডামেন্টাল ফোর্সেস এটা ফান্ডামেন্টাল ফোর্সেস বোৰ কি হয় আমি পাইছিলো চাৰিটা ফান্ডামেন্টাল ফোর্সেস আছে এটা কি আছে গ্ৰেভিটেশনাল ফোর্স ইলেক্ট্ৰোমেগনেটিক ফোর্স স্ট্ৰং নিউক্লিয়াৰ ফোর্স আৰু উইক নিউক্লিয়াৰ ফোর্স এটা ইয়াত কি হদিব পাৰে হয়তো ফান্ডামেন্টাল ফোর্সেসৰ নাম হদিব পাৰে বা ফান্ডামেন্টাল ফোর্সেস কিটাৰ অৰ্ডাৰটো হদিব পাৰে স্ট্ৰেংথৰ অৰ্ডাৰ কোনটো বেছি হয় কাৰ বহুত বেছি হয় যেটো আমাৰ গ্ৰেভিটেশনাল ফোর্স হৈছে সবতকে কি হয় উইকেষ্ট এটা আমাৰ স্ট্ৰং নিউক্লিয়াৰ ফোর্স এটা সবতকে কি হয় স্ট্ৰংগেষ্ট ফোর্স হয় তো এটোৰ ওপৰত হদিব পাৰে বা হদিব পাৰে যে ডিফারেন্স বিটুইন গ্ৰেভিটেশনাল ফোর্স এন্ড ইলেক্ট্ৰোমেগনেটিক ফোর্স এটা ডিফারেন্স লিখিব পাৰে গ্ৰেভিটেশনাল ফোর্স এন্ড স্ট্ৰং নিউক্লিয়াৰ ফোর্সৰ মাজত ডিফারেন্স হদিব পাৰে সো হি অলপ এটা ডিফারেন্স তোমালোকে এটোৰ পৰা চাই যাবা অৰ্ডাৰটো চাই যাবা আৰু ফান্ডামেন্টাল ফোর্সেস কিটা চাই যাবা তাৰ পিছত আমাৰ কি আহিছিলে লজ অফ কনজারভেশন লজ আমাৰ চাৰিটা দিছিলে কনজারভেশন লজ কিটা আমি পিছত পঢ়ুৱে তো কনজারভেশন লজ চাৰিটা আসলে হে কনজারভেশন ল কিটা চাবা তাৰ পিছত আৰু বিশেষ এই চ্যাপ্টাৰটোৰ পৰা চাব না লাগে যদি তোমালোকে পাৰা তাত কিছুমান তিনজন সাইন্টিষ্টৰ নাম দিছে এলবাৰ্ট আইনষ্টাইন এসএন বোস আৰু এটা কিছে সিভি ৰমন সো প্ৰেগাফ হিচাপে দিয়া আছে তো হিহত কিটা কাৰ লগত জড়িত এসএন বোস কিহৰ লগত জড়িত এলবাৰ্ট আইনষ্টাইন কিহৰ লগত জড়িত আৰু আমাৰ যেটো সিভি ৰমন তেও কিহৰ লগত জড়িত হেতু এটলিষ্ট চাই যাব পাৰা ঠিক আছে তো এটো হৈ গল আমাৰ ফাৰ্স্ট ইউনিট মান বেছি পঢ়িব না লাগে তো আৰু সোৱা এইকিটা বস্তু পঢ়িলে তোমালোকে মিনিমাম 2 মাৰ্কস এটা পাই যাবা তো 2 মাৰ্কস আহি গল তাৰ পাছত আমি নেক্সট যেটো আমাৰ চ্যাপ্টাৰ হেতু হল ইউনিট 2 তো আমি ইউনিট 2 লৈ যাও এতিয়া আমাৰ সেকেন্ড চ্যাপ্টাৰটো কি আছিল ইউনিটস এন্ড মেজারমেন্ট এটা সেকেন্ড চ্যাপ্টাৰত কি টপিক আছে সোৱা সেকেন্ড চ্যাপ্টাৰত আমাৰ ফাৰ্স্ট টপিকটো হল সিগনিফিকেন্ট ফিগার যেটো কেমিস্ট্রিটো আছিল তো কেমিস্ট্রি তোমালোকে জাস্ট এটো পঢ়িছে জাস্ট এবাৰ চাই লবা সিগনিফিকেন্ট ফিগার কেনেকে কাউন্ট কৰে তাৰ কাৰণে তোমালোকে এক্সাৰসাইজৰ 2.10 নম্বৰ যেটো কোৱেশ্চন আছে এটো চাই লবা হেতু চালে তোমালোকৰ মই ভাবো
সিগনিফিকেন্ট ফিগাৰৰ যিকোনো কোৱেশ্চন আহিলে তোমালোকে কৰিব পাৰিবা তাৰ পিছত আমাৰ মোস্ট ইম্পৰ্টেন্ট টপিক যিটোৰ ওপৰত প্ৰত্যেক বছৰে লাষ্ট 3-4 বছৰ ধৰি কোৱেশ্চন এটোৰ ওপৰত সুধিয়ে আছে যেটো আমাৰ কি হ'ল এৰৰ এতে এৰৰত তোমালোকে কিমানখিনি এৰৰ আছে ন তো তোমালোকে কি পঢ়িবা তাৰ কাৰণে মই তোমালোকক তিনটা কৈছো যে এবসলিউট এৰৰ ৰিলেটিভ এৰৰ আৰু পাৰ্সেন্টেজ এৰৰ এই তিনটা বস্তু এবাৰ চাই লবা যাৰ কাৰণে তোমাক মই এই এক্সাম্পলৰ 2.8 2.11 and 2.12 এইগিটা কোৱেশ্চন কৰিলে তোমালোকৰ এৰৰৰ পাৰ্টৰ যেগিটা কোৱেশ্চন তোমালোকৰ আহি আছে হেগিটা আৰু প্ৰিভিয়াস ইয়াৰত মই কোৱেশ্চন কৰাই দিছিলো প্ৰিভিয়াস ইয়াৰৰ সলিউশন দিছো নহয় তো তাৰ পৰা গৈ পেলাই চাই লবা যে প্ৰিভিয়াস ইয়াৰৰ কি কোৱেশ্চনস আহিছে এৰৰৰ ঠিক আছে তো এটো এৰৰৰ কোৱেশ্চন এটা 2 মাৰ্কস থাকিব সিগনিফিকেন্স ফিগাৰ এটাটো তোমাক 2 মাৰ্কস দিব কাউন্ট কৰিবলৈ তাৰ পিছত মোস্ট ইম্পৰ্টেন্ট টপিক অকল ফাৰ্স্ট ইয়াৰৰ এক্সাম বুলিয়ে নহয় সেকেন্ড ইয়াৰত যেতিয়া যাম তেতিয়া আমাৰ এই বস্তুটো লাগে ডাইমেনশনস ইউনিটস এন্ড ডাইমেনশন এনেকুৱা এটা টপিক যেটো তোমালোকে ফিজিক্স যিমান দিন পঢ়ি থাকিবা সিমান দিনলৈকে লাগিয়ে থাকিব তো তোমালোকে এপ্লিকেশন এন্ড ডাইমেনশন এনালাইসিসৰ কি এপ্লিকেশন আছিল তিনটা এপ্লিকেশন আছিল তিনটা এপ্লিকেশনৰ পাছত কি আছিল টু চেক দা কাৰেক্টনেস অফ ইকুয়েশনস ইকুয়েশন এটা কাৰেক্ট হয় নে নহয় যেটোৰ মই এটা এক্সাম্পল যেটোৰ এটা কোৱেশ্চন মই প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চনত কৰাইছো চাই লবা তাৰ পিছত সেকেন্ড কি থাকে যে to find the relations between different physical quantities যেটো তোমালোকে এই এক্সাম্পলত পাই যাবা ঠিক আছে তোমালোকে হেই ডাইমেনশন এনালাইসিসৰ কাৰণে এক্সাম্পল 2.15 2.16 2.17 এই তিনটা কোৱেশ্চন চাবা তাৰ পিছত ডাইমেনশনাল এনালাইসিসৰ তোমালোকে আৰু কি চাবা এক্সাৰসাইজ যেটো আছে 2.13 2.14 2.15 এইগিটা কোৱেশ্চন চালা তাৰ পিছত থাৰ্ড ডাইমেনশন এনালাইসিসৰ আমাৰ থাৰ্ড কি আছিল থাৰ্ড কি আছিল যে কনভাৰ্ট ফ্ৰম ওয়ান ইউনিট সিস্টেম টু another তো তাৰ এটা কোৱেশ্চন চাই লবা তো তোমালোকে মই ভাবো ডাইমেনশন এনালাইসিসৰ যি কোৱেশ্চন আহে এটা ডাঙৰ কোৱেশ্চন আহিব পাৰে কনভাৰ্সন যদি দিয়া 3 মাৰ্কস দিব পাৰে সো তোমালোকে এইটো টপিক চালে হেইখিনি মাৰ্কস ইয়াত কভাৰ হৈ যাব তাৰ লগতে তোমালোকে চাই থবা তোমালোকে লিখি লোৱা এই পইণ্টটো কিতাপত যদিও নাই মানে কিতাপত এজ এ হোল নাই তো তোমালোকে এটা বস্তু চাই লবা লিমিটেশনস এন্ড ডাইমেনশনাল এনালাইসিস ডাইমেনশনাল এনালাইসিসৰ লিমিটেশন কি হয় লিমিটেশনস তো কি আছিল যে ডাইমেনশনাল এনালাইসিস ইউজ কৰি আমি লগাৰিথমিক ফাংচন যদি কৰবাত আছে তো হেবোৰ আমি তাত ৰিলেশনস বোৰ তাত ওলাব নোৱাৰো লগাৰিথমিক ফাংচনাল ৰিলেশনস বোৰ তাত এস্টাবলিশ কৰিব নোৱাৰো আৰু যদি তাত যদি তিনটা চাৰিটা ফিজিক্যাল তাত যদি কৰবাত প্লাস মাইনাস আছে হেই আমাৰ ফিজিক্যাল কোৱান্টিটিজ বোৰৰ ৰিলেশনটো মই তাত এস্টাবলিশ কৰিব নোৱাৰো তো লিমিটেশনস তো চাই লবা হেতু 2 মাৰ্কৰ কাৰণে সুধিব পাৰে ৰাইট এনি টু লিমিটেশনস অফ ডাইমেনশনাল এনালাইসিস তো সেকেন্ড ইউনিটৰ পৰা এখিনি মই ভাবো এখিনি কোৱেশ্চন কৰিলে তো তোমালোকে ইয়াৰ পৰা বেলেগ ধৰণৰ কোৱেশ্চন আহিলো একিটা কোৱেশ্চন যদি নহয় তাত জাস্ট অলপ নাম্বাৰ খিনি খেলিমেলি কৰি পেলাই সিমিলাৰ টাইপৰ কোৱেশ্চনে সুধিব তো এখিনি পঢ়িলে তোমালোকে এই চেপ্টাৰটোৰ পৰা গোটেইখিনি কোৱেশ্চন কভাৰ কৰিব পাৰিবা তো আমাৰ নেক্সট চেপ্টাৰটো হ'ল ইউনিট 3 যত কি আছে মোশন ইন এ স্ট্ৰেট লাইন এতে মোশন ইন এ স্ট্ৰেট লাইন আমাৰ কি হয় এনে অলপ ডাঙৰ টপিক তাৰ পৰা মাৰ্কস ইমান বেছি নাহে তো তোমালোকৰ কাৰণে মই একদম খুব কম কোৱেশ্চনস এইকেইটা এক্সাম্পল মই তোমালোকৰ কাৰণে বহুত বাছি ওলাইছো আৰু কি হয় যেহেতু ফিজিক্স আমি কেমিষ্ট্ৰি আৰু ম্যাথছ এক্সামত দেখা পাইছো যে কোৱেশ্চন পেপাৰৰ প্যাটাৰ্ন চেঞ্জ হোৱা নাই গতিকে ফিজিক্সৰ লাষ্ট প্ৰিভিয়াস ইয়াৰৰ যিকিটা প্যাটাৰ্ন আছে ন সেম প্যাটাৰ্নতে কোৱেশ্চন আহিব লাগে যেহেতু চেঞ্জ হোৱা নাই তো এটো চেঞ্জ নহয় তো চেঞ্জ যদি নহয় তাত আমি এটা বস্তু ফিজিক্সৰ পেপাৰত এটা বস্তু কি দেখা পাও যে নিউমেৰিকেলস অলপ কমকে আহে থিওৰিটিকেল পাৰ্ট বেছিকে আহে থিওৰিটিকেল পাৰ্ট সব মোটামুটি 50 ৰ পৰা 55 মাৰ্কসৰ থিওৰি আহে আৰু 15 ৰ পৰা 20 মাৰ্কসৰ কি আহে আমাৰ নিউমেৰিকেলস আহে কাৰণ কি নিউমেৰিকেলস বোৰ অলপ মানে বুজিবলৈ কনসেপচুৱেল হয় ন এই কাৰণে ষ্টুডেন্টৰ ইমান নিবিচাৰে ইমান বেয়া নিবিচাৰে জানা না জনে কোৱেশ্চন পেপাৰ সেট কৰিছে হি কেতিয়াও ষ্টুডেন্টৰ বেয়া নিবিচাৰে সো তোমালোকে ভালকে পঢ়ি যোৱা গোটেই তোমালোকে কৰি আহিব পাৰিবা তাৰ কাৰণে তোমালোকে সোৱা ফাৰ্স্ট যেহেতু মই কলো থিওৰিটিকেল পাৰ্ট বেছি আহে তো তোমালোকে ফাৰ্স্ট ডেফিনেশনস বোৰ পঢ়িব লাগে মোশন ইন এ স্ট্ৰেট লাইনত আমাৰ ডেফিনেশনস কি আছিল স্পীড আছে ভেলোসিটি আছে এভাৰেজ স্পীড এভাৰেজ ভেলোসিটি ইনস্ট্যান্টেনিয়াস এক্সিলাৰেশন এইটা পাৰ্ট আছে তাৰ লগতে আমাৰ আৰু এটা ডেফিনেশন আছে ৰিলেটিভ ভেলোসিটিৰ যেটো ডেফিনেশন ৰিলেটিভ ভেলোসিটি কি হয় যদি বস্তুটো সেম ডাইৰেকশনত গৈছে ৰিলেটিভ ভেলোসিটিৰ ফৰ্মুলা কি যদি বস্তুটো অপোজিট ডাইৰেকশন গৈছে ৰিলেটিভ ভেলোসিটিৰ ফৰ্মুলা কি হেতু বাহিবা আৰু এটা ইম্পৰ্টেন্ট টপিক সোৱা এই কোৱেশ্চনটোৰ ওপৰত এই বস্তুৰ ওপৰত 2008 1920 কোৱেশ্চন আহিছিলে ঠিক আছে ভেলোসিটি টাইম গ্ৰাফ এন্ড পজিশন টাইম গ্ৰাফ যেটো লাষ্ট 2 বছৰত আহা নাই গতিকে এটোৰ ওপৰত কোৱেশ্চন আহাৰ চান্স আছে তো তোমালোকে কি কৰিবা তোমালোকৰ কিতাপত আছে ভেলোসিটি টাইম গ্ৰাফ এন্ড পজিশন টাইম গ্ৰাফ হেই দুটা হেই গ্ৰাফ যিকিটা আছে ন চাই যাবা যে পজিশন টাইম গ্ৰাফৰ যেটো স্লোপ হেতু আমাক কি দিব ভেলোসিটি দিব আৰু যদি আমি ভেলোসিটি টাইম গ্ৰাফৰ স্লোপ ড্ৰ কৰো হেতু স্লোপ উলাও হেতু আমাক কি দিব
এসিলারেশন স্লোপ কি হয় তোমালোকে গম পাইছা ৰাহুল ছাৰে ষ্ট্ৰেইট লাইনত পঢ়াইছে নহয় মোশন ইন তোমালোকৰ ৰাহুল ছাৰৰ যেটো মেথছৰ ষ্ট্ৰেইট লাইন আছিল তাত পঢ়াইছে গতিকে tan থিটা আমাক কি দিব স্লোপ ভেলোসিটি টাইম গ্ৰাফৰ পৰা যদি মই tan থিটা লওঁ এটা কি দিব এসিলারেশন এটোৰ পৰা দিব আমাৰ ভেলোসিটি তো হেকিটা বস্তু তোমালোকে চাই যাবা আৰু এটা ভেলোসিটি টাইম গ্ৰাফৰ তলৰ যেটো এৰিয়াটো কি দিয়ে আমাক ডিসপ্লেসমেন্ট দিয়ে তো এইটো বস্তু তোমালোকে অলপ ভালকে চাই যাবা ঠিক আছে কাৰণ এইকিটা বস্তু অকল এটো এক্সামৰ কাৰণে নহয় ইম্পৰ্টেন্ট আমাৰ পিছৰ সেকেন্ড ইয়াৰত যিবোৰ আহিছে হেবোৰৰ কাৰণেও ইম্পৰ্টেন্ট হয় তো তাৰ পাছত আমাৰ এই বস্তুটো আৰু এটা ইম্পৰ্টেন্ট টপিক হয় যেটো কোৱেশ্চনস বাৰে সুধি আছে আমাক প্ৰুভ দা ইকুৱেশনস অফ মোশন সো ইকুৱেশনস অফ মোশন লজ অফ মোশন নহয় এটো ইকুৱেশনস অফ মোশন আমাৰ যে আছে v = u + at তাৰ পিছত s v² - u² টুৱাইস as তো s = ut + half of at² এই কিটা ফৰ্মুলা যিকিটা ফৰ্মুলা আছে সেই ফৰ্মুলা কিটা তোমালোকে চাবা প্ৰুভ কৰি চাবা তো হেকিটাৰ প্ৰুভ ইম্পৰ্টেন্ট হয় হেকিটাৰ প্ৰুভ আহি আছে আগতো আহিছিল প্ৰত্যেক বছৰে কিবা না কিবা এটা এটো প্ৰুভ আহে হয় এটা আহে নহলে দুটা আহে নহলে গুটে কিটাৰ প্ৰুভ কৰিব আহে সো এটা মোস্ট ইম্পৰ্টেন্ট হয় এই পাৰ্টটো ঠিক আছে তাৰ পাছত আমাৰ ৰিলেটিভ ভেলোসিটিৰ কথা কৈছো তাৰ কাৰণে মই তোমালোকক চোৱা এই এক্সাম্পল কিটাৰ কথা কৈ দিছো আৰু সিম্পল তোমালোকক কেতিয়াবা কোৱেশ্চন সুধিব পাৰে যে বস্তুটোৰ ভেলোসিটি ইমান আছিল ইয়াৰ পৰা ইমান হ'ল তো এসিলারেশন কিমান তো তোমালোকে সিম্পল এসিলারেশনৰ ফৰ্মুলা চেঞ্জ ইন ভেলোসিটি ডিভাইড বাই চেঞ্জ ইন টাইম তেনেকুৱা ফৰ্মুলাবোৰত তোমালোকে কোৱেশ্চন কৰিলে ওলাই যাব সিম্পল কোৱেশ্চন দিব যদি নিউমাৰিকেলত প্ৰবলেম হয় তাৰ লগত অৰ কোৱেশ্চন থাকিব তাৰ থিওৰিটিকেল কোৱেশ্চনটো চাবা তো থিওৰি মোস্ট প্ৰবাবলি মই ভাবো এইকিটা টপিকৰ বাদে বালে বাকি একো টপিকৰ ওপৰত থিওৰি নাই তোমালোকে ডেফিনিশন চাবা আৰু ফিজিক্সত বস্তুবোৰৰ যিকিটা যিমান চেপ্টাৰ আছে তাত ডেফিনিশনস কিটা বহুত ইম্পৰ্টেন্ট ডেফিনিশনস ইউনিট এন্ড ডাইমেনশন গতিকে ডেফিনিশনস চাবা ডেফিনিশনস খিনি জালে মই ভাবো ইউনিট 3 এই যিকিটা কোৱেশ্চন দিলো চাই কিমান গাল কোৱেশ্চন আছে ইমানখিনি কোৱেশ্চনটো আমি পঢ়িব নোৱাৰো তাৰ কাৰণে মই তোমালোকক সিলেক্টেড কোৱেশ্চন কেটা দি আছো তো এইখিনি তোমালোকে চাবা আৰু তোমালোকৰ এক্সাম নিশ্চয় ভাল হ'বই তো আমাৰ নেক্সট যেটো চেপ্টাৰ আছে চেপ্টাৰটো কি ইউনিট 4 ত আমাৰ কি আছে মোশন ইন এ প্লেন দ্য মোস্ট ইম্পৰ্টেন্ট টপিক অফ ফিজিক্স ঠিক আছে ফার্স্ট ইয়ার বা 12 নহয় ফিজিক্সৰ মোস্ট ইম্পৰ্টেন্ট টপিক যিমান দিনলৈকে তুমি ফিজিক্স পঢ়ি থাকিবা হিমান দিনলৈকে এই বস্তুখিনি তোমাক লাগিব তাৰে মোস্ট ইম্পৰ্টেন্ট টপিক যিকিটা আছে মই লিখি দিছো তাত চোৱা ভেক্টৰ সেই ভেক্টৰটো মই কৈছো নহয় ফিজিক্সৰ মানে জন্মৰ পৰা আৰম্ভ কৰি শেষটো নাই তো যিমান আছে আৰু অনন্তলৈকে ঠিক আছে তো অনন্তলৈকে আমাৰ এই বস্তুটো জড়িত হয়ে আছে ঠিক আছে তো এতিয়া সো ইয়াত তুমি বহুত আছে না কি পঢ়িবা তো মই তোমালোকক তিনটা বস্তু বাছিছো ইউনিট ভেক্টৰ পজিশন ভেক্টৰ এন্ড ডিসপ্লেসমেন্ট ভেক্টৰ এই তিনটা কমসে কম তোমালোকে পঢ়ি যাবা ইউনিট ভেক্টৰ কি হয় কি আছে ইউনিট ভেক্টৰ পজিশন ভেক্টৰ কি হয় ডিসপ্লেসমেন্ট ভেক্টৰ কি হয় ঠিক আছে তাৰ পাছত ভেক্টৰৰ এডিশন ভেক্টৰ দুটাক আমি কেনেকৈ যোগ কৰিব পাৰো তো দুটা ভেক্টৰ এডিশন কি হয় ট্ৰায়াঙ্গুলাৰ ল এন্ড প্যাৰালেলোগ্ৰাম লজ অফ ভেক্টৰ এডিশন এই পাৰ্টটো আছে তাৰ পাছত আমাৰ নেক্সট কি আছে সোয়া ডট এন্ড ক্ৰস প্ৰডাক্ট অফ ভেক্টৰস ভেক্টৰৰ ডট আৰু ক্ৰস প্ৰডাক্ট দি আছে সোয়া এই ডট ক্ৰস প্ৰডাক্ট যদি হয় আমি কোৱেশ্চনটো কোত পাম ডট ক্ৰস প্ৰডাক্টত সোয়া অকল এটো চেপ্টাৰতে নহয় আমি যেতিয়া ৰোটেশনাল মোশন পঢ়িম ৰোটেশনাল মোশনত এটো পাৰ্ট আছে ডট এন্ড ক্ৰস প্ৰডাক্ট যেতিয়া আমি টৰ্ক ওলাব লাগিব এঙ্গুলাৰ মোমেন্টাম ওলাব তাতে এটো পাৰ্ট আছে ডট ক্ৰস প্ৰডাক্ট আৰু ডট প্ৰডাক্ট কোত আছে ওয়ার্ক এনার্জি পাৱাৰত ওয়ার্ক ওলাব লাগিব ওয়ার্ক ইজ ইকুয়াল টু কি আছে ফোর্স ডট ডিসপ্লেসমেন্ট ফোর্স আৰু ডিসপ্লেসমেন্টৰ ডট প্ৰডাক্টে কি দিয়ে আমাক কি দিয়ে ওয়ার্ক দিয়ে তো এতিয়া সোয়া ভেক্টৰত তুমি এটো পঢ়িলে আৰু এটা বস্তু কি বহিবা ভেক্টৰ আৰু স্কেলাৰৰ মাজৰ ডিফাৰেন্সটো কি ডট প্ৰডাক্টে আমাক কি দিয়ে যেতিয়া দুটা ভেক্টৰ ডট প্ৰডাক্টৰ আনসাৰটো কি আহে এটা স্কেলাৰ কোৱান্টিটি যেতিয়া দুটা ভেক্টৰৰ ক্ৰস প্ৰডাক্ট কৰো আনসাৰটো কি আহে এটা ভেক্টৰ কোয়ান্টিটি হে ক্রস প্রোডাক্টৰ যেটো ইউনিট ভেক্টৰটো পাও হে ইউনিট ভেক্টৰটো ইম্পৰ্টেন্ট হয় ক্রস প্ৰডাক্টৰ এটা আহে নহয় n ক্যাপ সো n ক্যাপটো ইম্পৰ্টেন্ট ইয়াৰ ফৰ্মুলাটো মনত ৰাখিবা a ডট b = কি হয় ab cos থিটা তো এইটো ফৰ্মুলাত কেতিয়াবা তোমালোকে a ডট b ৰ ভ্যালু দিয়া থাকিব a দিয়া থাকিব b দিয়া থাকিব cos থিটাৰ ভ্যালু ওলাব দিব এটোৰ পৰা সিম্পলি a ক্রস b = কি মডুলাস অফ a মডুলাস অফ b sin থিটা n ক্যাপ তো কেতিয়াবা n ক্যাপ ওলাব দিব কেতিয়াবা sin থিটা ওলাব দিব সো এই কিটা ফৰ্মুলাৰ ওপৰত তোমালোকে ধুনীয়াকৈ বস্তুখিনি দিয়াই থাকিব তোমালোকে জাস্ট ফৰ্মুলাটো পুট কৰি ওলাব লাগে সো তাৰ কাৰণে তোমালোকে মই কৈছো ন definitions formula units dimension এগিটা most important সব চ্যাপ্টাৰত যিমান কা চ্যাপ্টাৰ আছে ফিজিক্সত যিমান তোমালোকে পাইছা সবৰে হে পাৰ্টটো বহুত ইম্পৰ্টেন্ট কি কৈছো আকৌ কোৱাচোন তোমালোকে যে definitions formula units and dimension যেগুলো ফিজিক্যাল টার্ম পাই আছা ওকে ফিজিক্যাল টার্ম কিটাৰ ইউনিট কি হ'ব ডাইমেনশন কি হ'ব 1 মাৰ্কছৰ কাৰণে 1 মাৰ্কছ লগে 2 মাৰ্কছৰ কাৰণে হেতু কোৱেশ্চন সুধি দিয়ে ঠিক আছে আৰু এটা সোৱা এইটোৰ ওপৰত এটা কোৱেশ্চনটো নাহিবই এই পাৰ টপিকটো যেটো আছে তাৰ ওপৰত এটা কোৱেশ্চন
আহিবই আহিব তোমালোকে লিখি লোৱা তো ইনক্লাইন প্ৰজেক্টাইল যেটো আছে ইনক্লাইন প্ৰজেক্টাইল কোন হয় যেটো আমি জেভলিন থ্ৰো তো যে আমি মাৰি দিও এনেকে গৈ প্লাই এনেকে পৰে হেতুক আমি কি বুলি কও ইনক্লাইন প্ৰজেক্টাইল তো এনেকা প্ৰজেক্টাইল ঠিক আছে ক্ৰিকেট দি যেনেকে মাৰি দিয়ে 6 বাউণ্ডাৰীত গৈ পৰে ইয়াৰ পৰা মাৰি 6 বাউণ্ডাৰীত গৈ পৰলে হেতু আমাৰ কি এটা ইনক্লাইন projectile তো incline projectile or ওপৰত তোমালোকে সো incline projectile or যেটো আমাৰ আছে equation of the trajectory y is equal to px minus qx square এটো time period or formula time of flight or formula sorry time of flight time period okay তাৰ পিছত maximum height or formula আৰু horizontal range আৰু horizontal range maximum কেতিয়া হয় যেতিয়া মই angle to কিমান ডিগ্ৰী angle কৰিম আৰু 45 ডিগ্ৰী angle কৰি মই horizontal লগত মাৰি দিও 45 ডিগ্ৰী angle কৰি তেতিয়া তাত মানে horizontal range কিমান maximum দূৰলৈকে যাব পাৰে হে পাৰ্টটো আৰু সাৰ্কুলাৰ মোশনত প্ৰুফ একো বহিব না লাগে সো প্ৰুফ বোৰ তোমাৰ লগে অলপ টানো হয় তো তোমালোকে প্ৰুফ বোৰ পঢ়িব না লাগে তোমালোকে তাৰ পৰা কি পঢ়িব অল ডেফিনিশনস এন্ড ফৰ্মুলাস যাতে ফৰ্মুলাৰ ওপৰত যদি কিবা এটা কোৱেশ্চন আহে পঢ়িব তোমালোকে হেতু আনসাৰ কৰিব পাৰা যেনেকে ডেফিনিশনস বোৰ আমাৰ কি আছে এঙ্গুলাৰ স্পীড এঙ্গুলাৰ ভেলোসিটি এঙ্গুলাৰ এক্সিলাৰেশন আৰু এটা মোস্ট ইম্পৰ্টেন্ট ডেফিনিশন হয় এজ সেন্ট্ৰিপিটাল এক্সিলাৰেশন তো কি হয় কি আছিল যেতে বস্তু এটা ইউনিফৰ্ম সাৰ্কুলাৰ মোশনত ঘূৰি থাকে তো তাৰ সেন্টাৰৰ ডাইৰেকশনত এটা এক্সিলাৰেশন এক্ট কৰি থাকে এটোক আমি কি বুলি কও সেন্ট্ৰিপিটাল এক্সিলাৰেশন তো সেন্ট্ৰিপিটাল এক্সিলাৰেশনৰ ফৰ্মুলাটো চাই যাবা তাৰ পিছত ৰিলেশনস কিটা চাবা এই যে ফৰ্মুলাস কিটা যো তাত ৰিলেশনস আছে ন লিনিয়াৰ ভেলোসিটি এঙ্গুলাৰ ভেলোসিটিৰ মাজত ৰিলেশন লিনিয়াৰ এক্সিলাৰেশন এঙ্গুলাৰ এক্সিলাৰেশনৰ মাজত ৰিলেশন ঠিক আছে a equal to r alpha v equal to r omega তো হেকিটাৰ ওপৰত তোমালোকে চাই যাবা হেকিটাৰ ওপৰত কোৱেশ্চনস দিব পাৰা আৰু এটা তোমালোকে সো rps rpm কি আছিল rps মানে rotations per second আৰু rpm কি আছিল rotation per minute তাৰ লগতে চোৱা তোমালোকে যেতিয়া নিউমাৰিকেল কৰা নহয় নিউমাৰিকেল কৰতে এটা বস্তু চাই লবা তোমালোকে জিমান কোৱান্টিটি দিয়া থাকিব নহয় এই কোৱান্টিটি বোৰ সদায় SI ইউনিটলৈ কনভাৰ্ট কৰি তাৰ পাছত নিউমাৰিকেলস বোৰ সলভ কৰিবা ঠিক আছে নহলে তোমালোকৰ ভুল হ'ব কেতিয়াবা চোৱা আমি কিলো জুলত কিছুমান টাৰ্ম দিয়া থাকে জুলত উলাব লাগে যেটো আমাৰ লাষ্ট ইয়াৰৰ কোৱেশ্চনত তেনেকে দিছিলে কিলো জুলত দিয়া থাকে কিন্তু আমি একচুয়ালি কিলো জুলত হেতু পাতি দিলে নহব এটো আমি জুললৈ কনভাৰ্ট কৰি তাৰ পাছতহে কৰিব লাগিব কেমিষ্ট্ৰিটো এনেকুৱা এটা কোৱেশ্চন আহিছিলে মেগাহাৰ্টজত দিয়া আছিল ফ্ৰিকুৱেন্সিটো হেতু হাৰ্টজলৈ কনভাৰ্ট কৰি তাৰ পাছত কৰিব লাগে তো মেগাহাৰ্টজত কৰিলে এটো ভুল হ'ব তো তাৰ কাৰণে তোমালোকে যিমান কোৱান্টিটি আছে নিউমাৰিকেল হেতু প্ৰথমতে SI ইউনিটলৈ কনভাৰ্ট কৰি তাৰ পিছত সলভ কৰিবা তাৰ কাৰণে তোমালোকক চোৱা মই ইয়াৰ এটো চেপ্টাৰৰ পৰা এনেতুন বহুত কোৱেশ্চন আছে তথাপি মোস্ট প্ৰবেবল মই একিটা দি দিছো একিটা মই সিলেক্ট কৰি দিছো তো মই ভাবো একিটা কৰিলে তোমালোকে ইয়াৰ উছৰা পাজৰে কোৱেশ্চনস বোৰ থাকিব যদিও একিটা না থাকে ইয়াৰ উছৰা পাজৰৰ কোৱেশ্চন বোৰ থাকিব তো হেকিটাৰ পৰা তোমালোকে এই কোৱেশ্চনস বোৰ পঢ়িলে এটো এক্সাম্পলৰ কোৱেশ্চন কিটা এটো এক্সাৰসাইজৰ একিটা কোৱেশ্চন কৰিলে মই ভাবো তোমালোকে ইয়াৰ পৰা যি কোৱেশ্চনে আহক তোমালোকে কৰিব পাৰিবা তোমালোকৰ বেসিক নলেজটো আছে তো এখিনি ৰিভিজন হিচাপে এখিনি পঢ়ি দিলে এটো চ্যাপ্টাৰ ক্লিয়াৰ হৈ যাব ঠিক আছে এটো চ্যাপ্টাৰ ক্লিয়াৰ হৈ গল তাৰ পিছত আমি যাও আমাৰ 5th নম্বৰ চ্যাপ্টাৰ নেক্সট চ্যাপ্টাৰটো কি আছিল আমাৰ নেক্সট চ্যাপ্টাৰটো আছিল লজ অফ মোশন কোনে দিছিলে নিউটনে দিছিলে হয় নহয় তিনটা লজ অফ মোশন আছে এই লজ অফ মোশন মই কৈছো যে কোনো চ্যাপ্টাৰৰ আমি প্ৰথমতে কি পঢ়িলো লাগিব ডেফিনিশনস তার থেকে ফিজিক্যাল কোয়ান্টিটি আছে কিটাৰ ইউনিট এন্ড ডাইমেনশন তাৰ পিছত আমাৰ লাগিব ফৰ্মুলাস কিটা তাৰ পিছত আমি কি পঢ়িম ডিৰাইভেশন তাৰ পিছত আমি নিউমাৰিকেলস ঠিক আছে তো যেহেতু নিউমাৰিকেলস খুব কম আহে লাষ্ট কেইটামান ইয়াৰৰ 15 12 16 17 তেনেকা নিউমাৰিকেলস আহি আছে আৰু নিউমাৰিকেলসৰ লগত কিছুমান অৰ কোৱেশ্চনো থাকে সো তোমালোকে নিউমাৰিকেলস যদি কাৰোবাৰ অলপ অসুবিধা হৈছে হৈ আছে বুজি পোৱা নাই তো নিউমাৰিকেলস খিনি লাষ্টত কৰিবা যে কিটা পাৰা তোমালোকে কৰিবা আৰু নিউমাৰিকেলস সদায় এনসিআৰটিৰ এক্সাম্পল খিনিয়ে কৰিবা ইজি কেটা কৰিবা তো মই ইম্পৰ্টেন্ট টপিকস কিটা কৈ দিও লজ অফ মোশনৰ আমি ডেফিনিশনস এন্ড ফৰ্মুলাস কি পঢ়িব লাগিব তিনটা লজ অফ মোশন আছে ফাৰ্স্ট ল সেকেন্ড ল থাৰ্ড ল হেকিটা পঢ়িবই লাগিব তাৰ পিছত ইম্পালছৰ ডেফিনিশনটো লাগিব ডেফিনিশন ইম্পালছৰ ডেফিনিশন ইম্পালস ইজ ইকুৱেল টু কি হয় ইম্পালস আৰু লিনিয়াৰ মোমেন্টামৰ মাজত ৰিলেশন ইম্পালস ইজ ইকুৱেল টু চেঞ্জ ইন লিনিয়াৰ মোমেন্টাম ওকে হেতু হল তাৰ পিছত আমাৰ পঢ়িব লাগিব ফ্ৰিকশন এতে ফ্ৰিকশন কি হয় ফ্ৰিকশন কোন কিটা ফ্যাক্টৰৰ ওপৰত ডিপেন্ড কৰে ফ্ৰিকশনত আমাৰ কি আহে coefficient of friction of definition mu s is equal to কি আছে frictional force divided by normal reaction এই ডেফিনিশন তো যেহেতু এটা ফোর্স বাই ফোর্স তার মানে এটা একটা ইউনিটলেস কোয়ান্টিটি হৈ গল তাৰ পিছত আমাৰ এই পাৰ্টটো যেটো angle of friction is equal to angle of repose angle of friction কি হয় আৰু angle of repose কি হয় হে বস্তুৰ ডেফিনিশন কিটা অলপ চাবা তাৰ লগতে angle of friction mu s যেটো আছে ন mu s যেটো আমি coefficient of static friction কো mu s is equal to কি হয় tan phi যত phi to ইয়াত কি হয় angle of friction by angle of repose ঠিক আছে angle of repose by angle of friction এর উপর যদি হেতুক যদি মই tan theta লও হেতু আমাক কি দিব coefficient of friction দি দিব ওকে তো এইটা ডেফিনিশন আমি চাবই লাগিব মাস্ট যিমান ডেফিনিশন তোমালোকে পঢ়িবা মানে তোমালোকৰ লাভ ডেফিনিশন এন্ড ফৰ্মুলাস হৈছে
तार पाছত তোমালোকৰ ডেৰিভেশ্যন এটা ডেৰিভেশ্যনত তোমালোকে কি চাব লাগিব চোৱা ডেৰিভেশ্যনত আমাৰ ফাৰ্স্ট এটো বস্তু চাব লাগিব ল অফ কনজাৰভেশ্যন অফ এনাৰ্জি ল অফ কনজাৰভেশ্যন অফ লিনিয়াৰ মোমেন্টাম যেটো আহিয়ে আছে ৰিপিট হৈয়ে আছে तार पिছত আৰু এটা পাৰ্ট আছে সেকেন্ড ল অফ মোশন সেকেন্ড ল অফ মোশন ইজ ইকুয়াল টু কি আছিল F ইজ ইকুয়াল টু dp/dt ফোর্স ইজ ইকুয়াল টু রেট অফ চেঞ্জ অফ মোমেন্টাম লিনিয়ার মোমেন্টাম তো তারপর আমার ইকুয়েশনটো কি হয় আহে F ইকুয়াল টু ma এইটো আৰু এই যেটো কোৱেশ্চনটো মোশন অফ এ কাৰ অন এ লেভেল ৰোড এনেকা আছিল নহয় যে এনেকে সার্কুলার পাথ এটা যদি গাড়ী এটা টাৰ্ণ লবলৈ তো ইয়াৰ ভেলোচিটিটো বহুত বেছি হলে সিধা স্লিপ খাই সিধা গুচি যায় তো কিমান ভেলোচিটিৰে মুভ কৰিলে ই সেফলি টাৰ্ণটো লব পাৰিব যেটো কোৱেশ্চন আহিছিল কেতিয়া 2019 এই কোৱেশ্চনটো 2019 আহিছিল যাৰ ভেলুটো কিমান ম্যাক্সিমাম ভেলোচিটি ৰুট ওভাৰ মিউ আৰ জি তো এই বস্তুটোৰ এই ডেৰিভেশ্যনটো এটো ডেৰিভেশ্যন আৰু এটো ডেৰিভেশ্যন অল বেছি ইম্পৰ্টেন্ট এটো অলপ কম ইম্পৰ্টেন্ট ওকে সো ডেৰিভেশ্যন যদিও তোমালোকৰ অলপ কৰবাৰ প্ৰবলেম হৈছে তো তোমালোকে এট লিষ্ট ডেফিনিশনস কিটা পঢ়ি যাবা যে সাপোজ যদি সেকেন্ড ল অফ মোশনটো ডিৰাইভ কৰিবলৈ তোমালোকে এট লিষ্ট সেকেন্ড ল অফ মোশনটো লিখি দি থৈ আহিব পাৰিবা ঠিক আছে তো তার পাছত এখিনি গলো ডেরিভেশন এগিটা চালে হৈ যাব মোৰ মতে আৰু তাতকে বেছি চাব না লাগে নিউমেৰিকেলস তোমালোকক চোৱা মই এক্সাম্পলৰ 5.4 ৰ পৰা 5.10 এগিটা ডাইৰেক্ট এনেকুৱা ফৰ্মুলা ৰাইছে এই যে ইয়াত যে মই ফৰ্মুলাটো পাইছো এই ফৰ্মুলাৰ ওপৰত কোৱেশ্চন আছে যে ডাইৰেক্ট ফৰ্মুলাৰ ওপৰত কোৱেশ্চন তো ফৰ্মুলা কিটা মুখস্থ ৰাখিবা আৰু এগিটা এক্সাৰসাইজৰ পৰা এগিটা কোৱেশ্চন তোমালোকে চাব পাৰা ঠিক আছে তাতকে বেছি আৰু ইয়াত সোৱাৰ দৰকাৰ নাই এইকিটা বস্তু তুমি সোৱা যদি তোমাৰ লজ অফ মোশনৰ লগে লগে বাকি যিবোৰ কাৰণ লজ অফ মোশন F ইকুয়াল টু ma ইউনিভাৰ্সাল ল সবত লাগিয়ে থাকে যি কোনো বস্তুতে এটো লাগি থাকে তো এইটো এই বস্তুবোৰে তোমাক বেলেগ ইকুৱেশনতো তোমাক কি কৰিব হেল্প কৰিব F ইকুয়াল টু ma এইবোৰে হল তো 5 নম্বৰ চ্যাপ্টাৰটো হল এতিয়া আমি নেক্সট চ্যাপ্টাৰটো কোনটো স্টাৰ্ট কৰিম 6 নম্বৰ চ্যাপ্টাৰ ঠিক আছে যেটো আমাৰ কি আছে ওয়ার্ক এনার্জি এন্ড work energy power আমার ইম্পর্টেন্ট কোয়েশ্চনস বা ডেফিনিশনস গুলো আমি যদি চাও তো ডেফিনিশনস এন্ড ফর্মুলা ভিতৰত প্ৰথমত আমি কিটা জানিব লাগিব যে ওয়ার্ক এনার্জি আৰু পাৱাৰৰ ডেফিনিশন কি হয় হেতৰ ফৰ্মুলা কিটা কি আছে ওকে আৰু যদি মই ডেফিনিশনৰ কথা কও বা ফৰ্মুলাৰ কথা কও গ্ৰেভিটেশনাল পটেনশিয়াল এনার্জি তাৰ পিছত পটেনশিয়াল এনার্জি অফ এ স্প্ৰিং হাফ অফ kx² গ্ৰেভিটেশনাল পটেনশিয়াল এনার্জি কিমান হয় mgh আৰু পাৱাৰৰ যে পাৰ্টটো হয় 1 কিলোৱাট আৱাৰ মানে পাৱাৰৰ যদি মই কমাৰ্শিয়াল ইউনিট ল কমাৰ্শিয়াল ইউনিট কি বৰিছ কৰো 1 কিলোৱাট আৱাৰ ইজ ইকুয়াল টু কিমান হবে 3.6 * 10⁻6 জুল ঠিক আছে ওকে এই পাৰ্টটো তাৰ পিছত 1 হৰ্স পাৱাৰ কিমান আছিল 746 ওয়াট তো এইকিটা পাৰ্ট এইকিটা মনত ৰাখিবা ডাইৰেক্ট খুদে কেতিয়াবা এই বস্তু কিটা তার লগতে মই ডেফিনিশন এটো পার্ট চাব লাগিব ইলাস্টিক এন্ড ইনইলাস্টিক কলিশন ডেফিনিশন চাব লাগিব আৰু দুটাৰ মাজত কি আহিছে ডিফারেন্স আমি চাব লাগিব তে ডিফারেন্স কি হয় ইলাস্টিক কলিশনত কাইনেটিক এনার্জি কনজার্ভ হয় ইনইলাস্টিক কলিশনত কাইনেটিক এনার্জি কনজার্ভ নহয় আৰু ডেফিনিশন চাব লাগিব কনজারভেটিভ এন্ড নন কনজারভেটিভ ফোর্স আৰু ইহতৰ এক্সাম্পল কনজারভেটিভ ফোর্স কি কোনবোৰ হয় যিবোৰ ফোর্সে কৰা ওয়ার্ক ডানটো ফাইনাল আৰু ইনিশিয়াল পজিশনৰ ওপৰত ডিপেন্ড কৰে আৰু নন কনজারভেটিভ ফোর্স কোনবোৰ যিবোৰ ফোর্সে কৰা ওয়ার্ক ডানটো পাথৰ ওপৰত ডিপেন্ড কৰে যেনেকৈ ফ্ৰিকশনাল ফোর্সটো এটা কি হয় নন কনজারভেটিভ ফোর্স আৰু আমাৰ গ্ৰেভিটেশনাল ফোর্সটো এটা কি হয় কনজারভেটিভ ফোর্স হেতু আৰু যদি ডেৰিভেশনত চোৱা তো মোস্ট ইম্পৰ্টেন্ট ডেৰিভেশন হল এটো ওয়ার্ক এনার্জি থিওৰেম বহুত বেছি ইম্পৰ্টেন্ট দুইবাৰ 3-4 বাৰ এই থিওৰেমটো আহিছে তো তোমালোকে এটো মিস কৰি কেতিয়াও নাযাবা এটো পঢ়ি যাবা ওয়ার্ক এনার্জি থিওৰেমটো কি হয় এটোৱে যদিও ইয়াৰ প্রুফ নাহে হয় ডেফিনিশন হদিব ডেফিনিশন নাহিলে প্রুফ হদিব সো ডেৰিভেশনত ওয়ার্ক এনার্জি থিওৰেমৰ ডেৰিভেশন টু ওয়ার্ক ডান ইজ ইকুয়াল টু চেঞ্জ ইন কাইনেটিক এনার্জি হেতু তাৰ পিছত পটেনশিয়াল এনার্জি অফ এ স্প্ৰিংৰ পটেনশিয়াল এনার্জি কি মানে হাফ অফ kx² তো এই দুটা ডেৰিভেশন তুমি চাই যাবা আৰু পাৱাৰ ইজ ইকুয়াল টু ফোর্স আৰু ভেলোসিটি ডট প্ৰডাক্ট কি দিয়ে পাৱাৰ দিয়ে যেটো মই আগৰ প্ৰিভিয়াস ভিডিওত কৈ দিছো কেনেকে হয় দেখাই দিছো তো তোমালোকে এটো চাই লব পাৰিবা এই গুটেইখিনি সোৱাৰ পাছত যদি তোমালোকে যদি পাৰা তেনেহলে ইলাস্টিক কলিশন ইন ওয়ান ডাইমেনশন বুলি এটা টপিক আছে ডেৰিভেশন হেতু চাই যাবা যদি পাৰা তোমালোকৰ হয় তেনেহলে হেতু চাই যাবা অলপ কম ইম্পৰ্টেন্ট হয় এখানে মই ইয়াত লিখা নাই তো এইটো পাৰ্ট বেছ এই থিওৰেমটো বহুত বেছি মোস্ট ইম্পৰ্টেন্ট আহিবই আৰু ডেফিনিশন কিবা এটা হদিব বা সিম্পল ফৰ্মুলাৰ ওপৰত তোমালোকক সিম্পল যিকিটা ডাইৰেক্ট ফৰ্মুলা ওপৰত নিউমেৰিকেল হদিব যিকিটা এইকিটা হয় তো এক্সাম্পলৰ এইকিটা নিউমেৰিকেলস আৰু এক্সাৰসাইজৰ এইকিটা এই নিউমেৰিকেলস তোমালোকে ভৰিব মই নিউমেৰিকেলস ইমান বহুত বেছি দিয়া নাই কাৰণ মই জানো ফিজিক্সৰ নিউমেৰিকেল কৰিব বহুত ষ্টুডেন্টে অলপ বেয়া পায় তো তাৰ কাৰণে যে সেই কাৰণে ষ্টুডেন্ট আৰু ইমান চিন্তা কৰিব লগা নাই কাৰণ নিউমেৰিকেলস আমাৰ বহুত কম আহে সো তোমালোকে যিখিনি দি আছো সেইখিনি নিউমেৰিকেলস কৰি যোৱা তোমালোকৰ সেইখিনিৰ পৰা মই ভাবো যিমান জনক ধৰণ কোৱেশ্চন আহে তোমালোকে কৰিব পাৰিবা এইকিটা টপিকৰ ওপৰত থাকিব ঠিক আছে যাৰ আৰু ফৰ্মুলা তোমালোকে যিমান ডেৰিভেশনস মানে নিউমেৰিকেলস কৰিবা নহয় ডাইৰেক্ট ফৰ্মুলাৰ ওপৰত কৰিবা ডাইৰেক্ট ফৰ্মুলাৰ ওপৰত বেস সৰু নিউমেৰিকেল এক্সাম্পল যিকিটা দিয়া আছে সেইকিটা কৰিবা এক্সাম্পলৰ বাহিৰে বেলেগ ইমান বেছি চাব নালাগে এক্সাৰসাইজৰ মই সেইকাৰণে বেছি দিয়া নাই তো এক্সাম্পল খিনি চাবা
ओके तो आमार এই চ্যাপ্টারটো হৈ গল ইউনিট 6 ওয়ার্ক এনার্জি এন্ড পাওয়াৰৰ এই চ্যাপ্টারটো হৈ গল তোমালোকে এবাৰ চাই লব পাৰা এইটা বস্তু নেক্সট আমি স্টার্ট কৰিম চ্যাপ্টার 7 যেটো কি আছিল রোটেশনাল মোশন সিস্টেম অফ পার্টিকলস এন্ড রোটেশনাল মোশন তো সিস্টেম অফ 7 নম্বৰ চ্যাপ্টারটো আমাৰ কি আছিল সিস্টেম পার্টিকলস এন্ড রোটেশনাল মোশন যেটো এটা টান চ্যাপ্টার আমাৰ স্টুডেন্টবোৰে বহুত টান পায় তো তাৰে মই কিছুমান ইম্পৰ্টেন্ট টপিক তোমালোকৰ আগত লৈ আহিছো তাৰ আগতে মই তোমালোকক মনত পেলাই দিও যে 1 তাৰিখৰ পৰা 1 এপ্ৰিলৰ পৰা আমাৰ অফলাইন কোচিং চেণ্টাৰত ক্লাছবোৰ স্টাৰ্ট হ'ব গৈ আছে সেকেন্ড ইয়াৰৰ ঠিক আছে তো জি কেজন ষ্টুডেন্ট ইন্টাৰেষ্টেড আছে আমাৰ নগাঁৱত থকা ষ্টুডেন্টবোৰক বিশেষকৈ কৈছো তো সোনকালে তোমালোকৰ সিটবোৰ ৰিজাৰ্ভ কৰিবৰ কাৰণে আমাৰ কন্টাক্ট নাম্বাৰ কিটা আছে আমাৰ ডেসক্ৰিপচনতো কন্টাক্ট নাম্বাৰ কিটা দিয়া আছে আমাৰ পোষ্টাৰটো আছে ৰাহুল ছাৰৰ নাম্বাৰ সবে বৰেন ছাৰৰ নাম্বাৰ ৰাহুল ছাৰৰ নাম্বাৰ সবে বিচাৰি আছিলে তো আমাৰ নাম্বাৰখিনি তলত দিয়া আছে তোমালোকে যেতিয়াই বিচাৰা 24/7 দেওবাৰ টু 24/7 24/7 যেতিয়াই বিচাৰা তোমালোকে দেওবাৰো দি দিলো তোমালোকৰ কাৰণে ঠিক আছে তো যেতিয়াই বিচাৰা তোমালোকে কন্টাক্ট কৰিবা আমাক পাই যাবা ওকে তো ইয়াত চাও আমি সিস্টেম অফ পার্টিকলস চাও সিস্টেম অফ পার্টিকলস এন্ড রোটেশনাল মোশন সো রোটেশনাল মোশন বস্তুটো রোটেট কৰি আছে কি আহিব এইকিটা পাৰ্ট আছে ডেফিনিশনস এন্ড ফৰ্মুলাস আমি কি পঢ়িব লাগিব সেন্টাৰ অফ মাছৰ ডেফিনিশন তাৰপিছত সেন্টাৰ অফ মাছৰ পাছত মোমেন্ট অফ ইনাৰ্শিয়াৰ যেটো ডেফিনিশন আছে মোমেন্ট অফ ইনাৰ্শিয়া কি হয় মোমেন্ট অফ ইনাৰ্শিয়া ইজ ইকুয়াল টু mk স্কয়ার মাস ইনটু ৰেডিয়াস অফ জাইৰেশন স্কয়ার সো যদি তোমালোকে পাৰা ৰেডিয়াস অফ জাইৰেশন তো অলপ এবাৰ হেৰি কৰি লবা definition to চাই লবা এটা স্মল ডেফিনিশন এটা আছিল না যে ৰেডিয়াস অফ জাইৰেশন কি হয় ইট ইজ ইকুয়াল টু দা root mean square distance of all the particles constituting the body ওকে হে এক্সপ্ৰেশন তো তোমালোকে এবাৰ চাই লবা যেহেতু এটো কেতিয়াবা এনেকে হদিব পাৰে k যেটো k কি বুজাইছে আমাৰ ৰেডিয়াস অফ জাইৰেশন তো ইয়াৰ ইউনিট কি হ'ব যেহেতু ডিসটেন্স ৰেডিয়াস ডিসটেন্স বুজাইছে তো ইয়াৰ ইউনিট কি হ'ব আমাৰ মিটাৰ এসআই ইউনিট তাৰপিছত এটো এটা বহুত ইম্পৰ্টেন্ট হয় এই বস্তুটো কোনবা 2019 নে 20 ত হদিছিলে প্যারালাল এন্ড পারপেন্ডিকুলার এক্সিস থিওরেম তো ইয়াৰ ডেফিনিশনস কিটা চাবা প্যারালাল এন্ড পারপেন্ডিকুলার এক্সিস থিওরেম কি হয় টর্ক এন্ড অ্যাঙ্গুলার মোমেন্টাম যেটো ইম্পৰ্টেন্ট হয় টর্ক এন্ড অ্যাঙ্গুলার মোমেন্টাম তাৰপিছত চোৱা ৰিলেশন যিকিটা আছে ন এই ৰিলেশন কিটাৰ ওপৰত ডাইৰেক্ট তোমালোকৰ কোৱেশ্চন হদিব পাৰে ওমেগা angular velocity is equal to কি হয় vcm by rcm center of mass or velocity divided by radius মানে center of mass or distance eto torque is equal to I alpha torque is equal to moment of inertia into angular acceleration l angular momentum is equal to I into omega moment of inertia into omega eto tar bisot eta derivation so ei derivation to all important moment of inertia of ring relation between torque and angular momentum janeke relation between force and linear momentum ot ki force is equal to dp by dt yat torque is equal to dl by dt ঠিক আছে এইকেইটা তাৰপিছত এটা কোৱেশ্চন আহিছিল আমাৰ যে টৰ্কৰ এক্সাম্পল আমি ক'ত দেখা পাও তো তেনেকে খুদিব পাৰে মোমেন্ট অ্যাঙ্গুলাৰ মোমেন্টাম আমি ক'ত বিচাৰি পাও এক্সাম্পল দিব গম পৰিছাৰে চাই লবা এবাৰ তাৰপিছত আৰু এটা অলপ ইম্পৰ্টেন্ট টপিক হয় হেতু হল rotation total kinetic energy of rolling body এটা যেতিয়া kinetic energy মুভ কৰিব সোয়া এটো মই ইয়াত লিখা নহল তো মই ইয়াত লিখি দিছো সোয়া kinetic energy of rolling body এটাত কি থাকিব kinetic energy of rotation থাকিব plus kinetic energy of translation এতে rotational kinetic energy কিমান হয় translation kinetic energy আমি জানো half of m v square এতে যদি বস্তুটো rotate হয় তার মাস নহয় তাত আমি কি কাউন্ট কৰো moment of inertia আৰু velocity ঠাইত কি আহিব I omega square so kinetic energy of rotation plus kinetic energy of translation হে দুটা এড কৰিলে আমি কি পাম total kinetic energy of rolling বস্তুটা যেনেকে রোল কৰি গৈ থাকিব ওপৰ তললৈ নামি আছে তো তেতিয়া total energy কাৰণে total kinetic energy ফৰ্মুলাটো এটো হ'ব তো এটো পাৰ্ট এবাৰ চাই যাবা ঠিক আছে এখানে বস্তু চাবা তাৰপিছত তোমালোকৰ নিউমাৰিকেল কাৰণে মই একিটা দি দিছো এইকিটাও যদি তোমালোকৰ অলপ প্ৰবলেম হয় নিউমাৰিকেল কিটা যদি মান কিটা তোমালোকৰ চাবল প্ৰবলেম তোমালোকে এক কাম কৰিবা প্ৰিভিয়াস ইয়াৰৰ ঠিক আছে 2018 ৰ পৰা ষ্টাৰ্ট কৰি 22 লৈকে 23 22 প্ৰায় সিমিলাৰ পেপাৰে আহিছে 22 লৈকে যেকিটা কোৱেশ্চন নিউমাৰিকেলছ আছিল সেই নিউমাৰিকেলছ কিনি এট লিষ্ট কৰি যাবা হেকিটাৰ ওপৰতে আহিব মানে হেকিটা এক্সাক্ট নাহিলো হেকিটা কনসেপ্টৰ ওপৰতে কোৱেশ্চন আহিব তো এট লিষ্ট তোমালোকে একিটা নিউমাৰিকেলছ বা মই যেকিটা নিউমাৰিকেলছ কথা কৈছো একিটা নকৰিলেও তোমালোকে প্ৰিভিয়াস ইয়াৰৰ নিউমাৰিকেলছ কিটা কৰি যাবা হৈ গল এটো হৈ গল আমাৰ ইউনিট 7 তাৰ পিছত আমাৰ এটা ভাল লগা চ্যাপ্টাৰ এটা আছে যেটো আমি পঢ়ি অলপ ভাল পাও ইন্টাৰেষ্ট পাও ইজি হয় অলপ হেতু কি গ্ৰেভিটেশন তো 8 নম্বৰ চ্যাপ্টাৰটো আমি স্টাৰ্ট কৰো বলা তো আমাৰ 8 নম্বৰ চ্যাপ্টাৰ গ্ৰেভিটেশনত আমাৰ ফৰ্মুলা ডেফিনিশন প্ৰথমতে তো আছে তোমালোকৰ এটা ইম্পৰ্টেন্ট হয় নিউটনছ ল অফ গ্ৰেভিটেশন এটো কথা কৰিয়ে থাকে F = gmm/r² হেতু তাৰ পিছত কেপলাৰছ ল তিনটা যেটো আছে না এটো আহিছিল 2019 ত 2019 তো ৰিপিট হোৱা কোৱেশ্চন ৰিপিট হৈ আছে
তো 2019 এইটো চাবা কেপ্লাৰ্ছ তিনটা লজিক এটা আছিলে প্লেনেটাৰী ল তিনটা আছিলে সেই ল কেইটা চাবা আৰু চাবা তোমালোকে এই পাৰ্টটো জিও ষ্টেচনাৰী এণ্ড পোলাৰ স্যাটেলাইট জিও ষ্টেচনাৰী স্যাটেলাইট আগত আহিছে যে জিও ষ্টেচনাৰী স্যাটেলাইট হয় কি ডেফিনিশ্যন পোলাৰ স্যাটেলাইট হয় কি যেটো নৰ্থ পোল সাউথ পোলত ঘূৰি থাকে জিও ষ্টেচনাৰী স্যাটেলাইট যিবোৰ আমাৰ ইকুৱেটৰত ঘূৰি থাকে সেইবোৰক আমি কওঁ জিও ষ্টেচনাৰী স্যাটেলাইট এটা ইয়াৰ ক্যাৰেক্টাৰিষ্টিক্স কি যে জিও ষ্টেচনাৰী স্যাটেলাইট এটা আৰ্থৰ সাৰফেসৰ পৰা 36000 কিলোমিটাৰ হাইটত থাকে ইয়াৰ যেটো টাইমৰ ৰিভলিউশন টাইম পিৰিয়ড হেতু কিমান হয় আৰ্থৰ নিচিনা সেম হয় 24 আৱাৰ আৰু ইয়াৰ ডাইৰেকশন কি হয় ওয়েষ্টৰ পৰা ইষ্টৰ ডাইৰেকশনতে ৰিভলিউশন হৈ আছে পোলাৰ স্যাটেলাইট বোৰ কিমান হাইটত থাকে 800 700 to 800 900 কিলোমিটাৰৰ ভিতৰত থাকে আৰ্থৰ সাৰফেসৰ পৰা ওকে তো এই বস্তুবোৰ একেটা দুটাৰ ক্যাৰেক্টাৰিষ্টিক্স চাবা তাৰ পিছত ডেৰিভেশ্যনত তোমালোকে চোৱা এটা মোস্ট ইম্পৰ্টেন্ট হয় এই দুটা বস্তুটো তোমালোকে চাবা যে ভেৰিয়েশন অফ জি উইথ এল্টিটিউড এণ্ড ডেপথ যে যদি আৰ্থৰ সাৰফেসৰ পৰা ওপৰত গুচি যাও বা আৰ্থৰ সাৰফেসৰ পৰা মই তললৈ গুচি যাও পৃথিৱীৰ পৃষ্ঠৰ তললৈ গুচি যাও তেতিয়া জিৰ ভ্যালুটো কেনেকুৱাকে চেঞ্জ হয় আৰু আৰ্থৰ চেণ্টাৰত জিৰ ভ্যালু কিমান হয় জিৰ' গ্ৰাফটো এনেকুৱা আছিল নহয় যে আৰ্থৰ চেণ্টাৰত জিৰ ভ্যালু 0 হয় চেণ্টাৰৰ পৰা যেতিয়া মই ওপৰলৈ গৈ থাকিম আৰ্থৰ সাৰফেসত জিৰ ভ্যালু কিমান হয় 9.8 তাৰ পিছত আৰ্থৰ সাৰফেসৰ পৰা যেতিয়া মই আৰু ওপৰত গৈ থাকো জিৰ ভ্যালুটো এনেকৈ কমি কমি গৈ থাকে ঠিক আছে তো এই পাৰ্টটো ইয়াত আছিলে variation of g with altitude and depth তাৰপিছত এইটো এটা ইম্পৰ্টেন্ট টপিক হয় escape velocity আৰ্থৰ পৰা কিমান ভেলোচিটিৰ বস্তু এটা মাৰি পঠালে ই আকৌ আৰ্থলৈ ৰিটাৰ্ন হৈ নাহে যাৰ ভ্যালুটো কিমান আছিল 11.2 আৰ্থৰ কাৰণে কিমান হয় 11.2 কিলোমিটাৰ পাৰ সেকেন্ড এইটো তো এইটো চোৱাৰ পাছত যদি তোমালোকে পাৰা এই বস্তুটো এবাৰ চাই যাব টোটাল এনাৰ্জি অফ এ স্যাটেলাইট যেতিয়া স্যাটেলাইট এটা যে ঘূৰি আছে স্যাটেলাইটৰ জাগাত কি থাকিব স্যাটেলাইট এটা আৰ্থৰ পৰা যে এটা পাৰ্টিকুলাৰ হাইটত স্যাটেলাইটবোৰ ঘূৰি আছে স্যাটেলাইটবোৰ যেহেতু ঘূৰি আছে তাৰ এটা কি থাকিব কাইনেটিক এনাৰ্জি লগতে যেহেতু আৰ্থৰ গ্ৰেভিটেশনাল ফিল্ডত আছে গতিকে তাৰ এটা কি থাকিব গ্ৰেভিটেশনাল পটেনশিয়াল এনাৰ্জি দুইটা যেতিয়া মই যোগ কৰি দিম হেতুৱে কি দিব টোটাল এনাৰ্জি তে গ্ৰেভিটেশনাল পটেনশিয়াল এনাৰ্জিৰ এক্সপ্ৰেছন কি হয় gm/r² ঠিক আছে আৰু যেটো আমাৰ হেৰি আছিল কাইনেটিক এনাৰ্জিৰ এক্সপ্ৰেছন তো হেতু তোমালোকে আবার চাই লবা যে কাইনেটিক এনাৰ্জি প্লাস কি বলে কয় পটেনশিয়াল এনাৰ্জি হে দুটা যদি মই এড কৰো হাফ mv² ঠিক আছে ভেলোচিটি লাগিব হাফ mv² প্লাস পটেনশিয়াল এনাৰ্জি যদি মই এড কৰি দিও তো হেতুৱে মোক কি দিব হাফ gmm/r² পটেনশিয়াল এনাৰ্জিটো কি আছিল gmm/r² হয় gmm/r আৰু তেনেকৈ কাইনেটিক এনাৰ্জিৰ কাৰণে কি এক্সপ্ৰেছন হয় হাফ অফ mv² তো এই দুটা এড কৰি দিলে আমি কি পাম স্যাটেলাইটৰ টোটাল এনাৰ্জি পাই যাম হেতু যদি পাৰা তোমালোকে এই পাৰ্টটো চাই লবা আৰু एग्जांपल মই এই তিনটাই দিছো 8.3 एग्जांपलৰ আৰু 8.5 ৰ দু মানে 8.5 ৰ 1 and 2 আছে তো 2 নম্বৰটো চাবা আৰু 8.8 একেটা চাই যাবা একদম ডাইৰেক্ট আৰু চোৱা এই যে এটো আছে ইয়াৰ যে ফৰ্মুলা কিটা gh ৰ যেটো ফৰ্মুলা gd ৰ যেটো ফৰ্মুলা যে ডেপথত যদি যাও তো কিমান হয় g = g * gd = 1 - d/r তাৰ পিছত হাইটত গলে g h = কিমান হয় g * 1 - twice h/r এই পাৰ্ট কেটা তো এই ফৰ্মুলা কিটা অলপ চাই যাবা variation of the escape velocity formula to ki hoy escape velocity aru eta escape velocity aru orbital velocity মাজত relation orbital velocity aru orbital velocity to kiman hoy aru escape velocity kiman hoy orbital velocity hoy √gr aru escape velocity hoy √2gr to etir মাজত relation escape velocity √2 into orbital velocity to ei bostu ebar sai jaba ei relation to এটো টোটাল এনার্জি অফ এ স্যাটেলাইট তো ইয়াৰ পৰা তোমালোকে এখিনি পঢ়িলে তোমালোকে ইয়াৰ পৰা যিখিনি মাৰ্কছ আছে তোমালোকে তাত পাই যাব নেক্সট ইউনিটটো কি আছিল মেকানিক্যাল প্ৰপাৰ্টিজ অফ সলিড এ মেকানিক্যাল প্ৰপাৰ্টিজ অফ সলিড তোমালোকক ডেফিনেশন ফৰ্মুলা ইউনিট ডাইমেনশন সব কিটা খোদা ঠিক আছে এবাৰ যিবোৰ আছে ইমান ডেৰাইভেশন ইমান বেছি নাই তো তোমাক সোয়া স্ট্ৰেছ আৰু স্ট্ৰেইন এইগিটাৰ ডেফিনেশন তাৰপিছত তোমালোকৰ ফৰ্মুলা আৰু ইউনিটস এন্ড ডাইমেনশন এইগিটা সব আছে ডাইৰেক্ট খোদা যে ডাইমেনশন ইউনিট কি হয় লগতে হুকস ল তাৰপিছত আমাৰ মডুলাস অফ ইলাস্টিসিটি এই মডুলাস অফ ইলাস্টিসিটি কেটা টাইপৰ আছে স্ট্ৰেছ তিনটা টাইপৰ তো তাৰ লগে স্ট্ৰেইনো কেটা টাইপৰ হৈ যায় তিনটা তাৰ লগে হুকস ল বড় এটা তো হুকস লৰ পৰা যেটো আহে মডুলাস অফ ইলাস্টিসিটি আমি তিন ধৰণৰ পাই এটা ইয়ংস মডুলাস যেটো লেন্থৰ লগত ৰিলেটেড বাক মডুলাস যেটো ভলিউমৰ লগত ৰিলেটেড মডুলাস অফ ৰিজিডিটি হেতু কিহৰ লগত ৰিলেটেড শেপৰ লগত ৰিলেটেড ঠিক আছে তো আমি যদি ফ্লুইড এটা কনসিডার কৰো ফ্লুইডতে y ইয়ংস মডুলাস আৰু মডুলাস অফ ৰিজিডিটি না থাকে ফ্লুইডৰ কি থাকে অনলি বাক মডুলাস থাকে সলিডৰ ক্ষেত্ৰত আমি তিনটাই পাও কিন্তু ফ্লুইডৰ ক্ষেত্ৰত অনলি কি পাও বাক মডুলাস অফ ইলাস্টিসিটি এটো চাবা মনত ৰাখিবা তাৰ পিছত পয়জনস ল যেটো আছে পয়জনস ল ন পয়জনস ৰেশিও যেটো আছে পয়জনস ৰেশিওটো যেটো আছে হেতু এবাৰ চাবা ডেফিনিশনটো আৰু পয়জনস ৰেশিও যেটো আছে হেতু এটা কি হয় ইউনিটলেস ডাইমেনশনলেস কোয়ান্টিটি কোফিশিয়েন্ট অফ ফ্ৰিকশন নিচিনা তাৰ পিছত তোমালোকে ডেৰাইভেশন এটো বস্তু চাব পাৰা হা এটো আহিছে কোনবা এটা ইয়াৰত মোৰ মনত নাই তো ইলাস্টিক পটেনশিয়াল এনার্জি অফ এ স্ট্রেসড y আর ইলাস্টিক পটেনশিয়াল এনার্জি হাফ অফ স্ট্রেস ইনটু স্ট্রেন ইনটু
ভলিউম কেতিয়াবা এনেকৈ দিয়ে ইলাষ্টিক পটেনচিয়েল এনাৰ্জি পাৰ ইউনিট ভলিউম বা পটেনচিয়েল এনাৰ্জি ডেন্সিটি তেতিয়া এনাৰ্জি বাই ভলিউম কৰি দিলে ভলিউম কেনচেল কৰি পেলাই হাফ এফ ষ্ট্ৰেছ ইনটু ষ্ট্ৰেইন এৰিয়া দিব পটেনচিয়েল এনাৰ্জি ডেন্সিটি এইকেইটা আৰু এইকেইটা মই নিউমাৰিকেল তোমালোকক দিয়া নাই নিউমাৰিকেল তোমালোকে প্ৰিভিয়াছ ইয়াৰৰ এইকেইটা ইয়াৰ এইটো চেপ্টাৰৰ পৰা লাষ্ট 4 ইয়াৰ্ছৰ যেকেইটা নিউমাৰিকেলছ আহিছে কোৱেশ্চন পেপাৰ কেইটা তোমালোকৰ তাত আছে আমি দিছো তো যেকেইটা নিউমাৰিকেলছ এইটো চেপ্টাৰৰ পৰা আহিছে সেই নিউমাৰিকেলছখিনি ডাইৰেক্ট ফৰ্মুলাৰ ওপৰত নিউমাৰিকেলছ আহিব তো ইমান টান নিউমাৰিকেলছ এইটো চেপ্টাৰৰ পৰা নিদিয়ে তো তোমালোকে সেইখিনি এবাৰ চাই ল'লে এইটো চেপ্টাৰ হৈ যাব হ'ব তাৰপিছত আমি নেক্সট চেপ্টাৰটোলৈ যাওঁ তোমাৰ মেকানিকেল প্ৰপাৰ্টিজ অফ ফ্লুইড যেটো চেপ্টাৰ পঢ়িবলৈ ষ্টুডেণ্টৰ অলপ কি হয় তোমালোকে বেয়া পোৱা কিন্তু ইমান বেয়া চেপ্টাৰ নহয় বহুত ইণ্টাৰেষ্টিং চেপ্টাৰ হয় ঠিক আছে ওকে তো তাৰ ইয়াত কি চাব লাগিব তোমালোকে চোৱা তো ডেফিনিশ্যন আমাৰ অলপ বেছি আছে এইটো চেপ্টাৰত অলপ ডাঙৰ হয় সেইকাৰণে আৰু চেপ্টাৰটো পঢ়োৱাটোৰ ওপৰতো ডিপেণ্ড কৰে যে ভাল বেয়া কেনেকুৱা হ'ব চেপ্টাৰ এটা ঠিক আছে তো চোৱা স্পেচিফিক গ্ৰেভিটি বা ৰিলেটিভ ডেন্সিটি কি হয় যে ৱাটাৰৰ ডেন্সিটি আৰু বেলেগ এটা প্ৰপাৰ্টিৰ মানে যিকোনো এটা মেটেৰিয়েলৰ ডেন্সিটি যদি মই ৱাটাৰৰ ডেন্সিটিৰ লগত কম্পেয়াৰ কৰি সেইটো কি বুলি কওঁ মই স্পেচিফিক গ্ৰেভিটি যিটো এটা ইউনিটলেছ কোৱান্টিটি হয় চোৱা কেতিয়াবা তোমালোকে কুৱেশ্যনত এনেকৈ হয় ৰাইট এনি টু ইউনিটলেছ এণ্ড ডাইমেনশ্যনলেছ কোৱান্টিটি মই এতিয়ালৈকে তোমালোকক তিনিটাৰ কথা ক'লোঁ চাই ল'বা ভিডিঅ'টো তিনিটা কি কৈছোঁ তোমালোকে গম পাবাই ওকে তাৰপিছত আৰ্কিমিডিছ প্ৰিন্সিপাল কেইটা ঠিক আছে আৰ্কিমিডিছ প্ৰিন্সিপালৰ ডেফিনিশ্যনটো পাস্কেলছ লৰ ডেফিনিশ্যনটো coefficient of viscosity and its dimension coefficient of viscosity যেটো আমি তাৰ ডাইমেনশন তাৰ পিছত টার্মিনাল ভেলোসিটি তাৰ পিছত এই বস্তুটো স্ট্ৰিমলাইন এণ্ড টাৰ্বুলেন্ট ফ্লো এটো আকত দিছে হা এই পাৰ্টটো এটো প্ৰিভিয়াস ইয়াৰত আহিছে সারফেস টেনশনৰ কথা আহিছে কেপিলাৰিটি আহিছে এংগল অফ কন্টাক্ট আহিছে তো এইকেইটা বহুত ইম্পৰ্টেন্ট টপিক হয় এইকেইটা টপিক তোমালোকে পঢ়িব লাগিব এই চেপ্টাৰটোৰ পৰা ঠিক আছে এইকেইটা পঢ়িবাই আৰু প্ৰুফ ডিৰাইভেশ্যন তোমালোকে যেতিয়া চাবা এই বস্তুটো চাবা ষ্টকছ ল বাৰ্নলিছ প্ৰিন্সিপাল সারফেস টেনশন ইকুয়াল এই যে এটো এটা ইম্পৰ্টেন্ট টপিক হয় এটো আহিছে প্ৰিভিয়াস ইয়াৰত এটো আহিছে সো এই তিনটা বস্তু তোমালোকে চাব লাগিব সারফেস এনাৰ্জি ইজ ইকুয়াল টু সারফেস টেনশন আৰু বাৰ্নলিছ প্ৰিন্সিপাল আৰু ষ্টকছ ল এইকেইটা তাৰ পাছত ইয়াৰ লগতে মই আৰু এটা কথা কওঁ এংগল অফ কন্টাক্টটো যে এংগল অফ কন্টাক্টটো কিহৰ কাৰণে এডহেসিভ আৰু কোহেসিভ ফোৰ্স মানে কি যেকিটা সিমিলাৰ মলিকুলছবোৰৰ মাজত যেনেকৈ এটা কাঁচৰ গ্লাছত মই ওয়াটাৰ থৈ দিলো তো ওয়াটাৰ পাৰ্টিকুলৰ মাজত যেটো ফোৰ্স থাকিব এটো আমি কি বুলি কওঁ কোহেসিভ ফোৰ্স আৰু এডহেসিভ ফোৰ্স কোনটো ওয়াটাৰ আৰু গ্লাছৰ মাজত যেটো এট্ৰেকশনটো হ'ব ওয়াটাৰ মলিকুল আৰু গ্লাছৰ যেকিটা মলিকুলছ থাকিব এইকিটাৰ মাজত এট্ৰেকশনটো কি হ'ব আমাৰ এডহেসিভ ফোৰ্স তো কোহেসিভ এডহেসিভ এইটো পাৰ্ট অলপ চাই ল'বা তাৰ ৰিজনৰ তাৰ পৰাই আমাৰ কোনটো পাৰ্ট আহে এইটো পাৰ্ট আহে মানে এই এংগল অফ কন্টাক্টটো তাৰ পৰা আহে ঠিক আছে সারফেস টেনশনৰ ৰিজনটো হেতু আহে তো এইটো পাৰ্ট এটা চাবা আৰু তোমালোকৰ ইয়াত এইটো যে যদি আমি হাইটৰ লগত যেটো আমাৰ ফৰ্মুলা এটা আছে লাষ্ট এইটো ফৰ্মুলা আহিছিলে যে প্ৰেসাৰ ইকুয়াল টু rho h g যে এটা যদি আমাৰ h হাইটৰ কন্টেইনাৰ এটা সো h হাইটটো কিমান h হাইটৰ এটা ফ্লুইড আছে তো এই ফ্লুইডটোৱে h হাইটৰ তলত এটো পইণ্টত কিমানখিনি প্ৰেসাৰ এপ্লাই কৰিব তো p ইকুয়াল টু rho h জি এটোৰ পৰাই এটমস্ফিয়াৰিক প্ৰেসাৰ ক্যালকুলেট কৰা এটা কোৱেশ্চন তোমালোকৰ প্ৰিভিয়াস ইয়াৰৰ কোনবা এটা 21 বা 22 কোনবা এটা ইয়াৰত এই ইয়াৰ ওপৰত এটা প্ৰবলেম আহিছে মই কৰি দিছো এই প্ৰবলেমটো মোৰ আগৰ ভিডিঅটোত আছে সো তোমালোকে এই পাৰ্টটো চাবা হা এটোৰ ওপৰত এটা নিউমাৰিকেল এটোৱে আহিছিলে তো এইটো চেপ্টাৰত ইমান নিউমাৰিকেল আহা নাই তো তোমালোকে এইটো চেপ্টাৰৰ নিউমাৰিকেলছ এনে ডিৰাইভেশ্যন বোৰে তোমালোকে চোৱা অলপ ডাঙৰ হয় আৰু নিউমাৰিকেল যেকিটা আছে সেই নিউমাৰিকেলছ তোমালোকে প্ৰিভিয়াস ইয়াৰৰ যেকিটা নিউমাৰিকেলছ আছে এইটো চেপ্টাৰ সেইখিনি চালে সাফিসিয়েন্ট হেকিটা আহিব বা হেকিটাৰ লগত ৰিলেটেড অলপ চেঞ্জ কৰি হেকিটা ফৰ্মুলাৰ ওপৰতে কোৱেশ্চন দিব তাতকে বেছি নিদিয়ে তো এই চেপ্টাৰটো তোমালোকে এইখিনি চালে মই ভাবো তোমালোকৰ হৈ যাব ঠিক আছে আৰু তোন বহুত বস্তু আছে ইয়াত তো ইমানখিনি মই ক'ব যোৱা নাই কাৰণ মই নিউমাৰিকেলছৰ কথা এইটো চেপ্টাৰত কোৱাই নাই তো এইখিনি হৈ গ'ল আমাৰ 10 নম্বৰ চেপ্টাৰ কমপ্লিট হ'ল 11 নম্বৰ চেপ্টাৰটোত কি আছিল থাৰ্মেল প্ৰপাৰ্টিজ অফ মেটাৰ এতিয়া থাৰ্মেল প্ৰপাৰ্টিজ অফ মেটাৰ অলপ ডেফিনিশ্যন কেইটামান বেছি আছে ডেফিনিশ্যন হলো তথাপি তোমালোকে ডেফিনিশ্যন কেইটা ইয়াত চাব লাগিব গোটেইবোৰে প্ৰায় ইম্পৰ্টেন্ট হয় যেকিটা মই লিখি দিছো ইয়াত হা তথাপি ইয়াৰ পৰা কিছুমান বস্তু মই যেকিটা দিছো একিটা অলপ ইম্পৰ্টেন্ট হয় তাৰে সব প্ৰথমটো কি আছিল ট্ৰিপল পইণ্ট অফ ওয়াটাৰ একদম ইজি হয় যেটো পইণ্টত কি হয় ওয়াটাৰৰ তিনটা ষ্টেট সলিড লিকুইড আৰু গ্যাস একেলগে এক্সিষ্ট কৰে হেতুক আমি কি বুলি কওঁ ট্ৰিপল পইণ্ট অফ ওয়াটাৰ তো তাৰ কাৰণে তোমালোকে হেৰিটো চাই যাবা যে কিমান টেম্পাৰেচাৰ আৰু কিমান প্ৰেসাৰত কি হয় ট্ৰিপল পইণ্ট অফ ওয়াটাৰটো এক্সিষ্ট কৰে তাৰ পিছত এটো এটা ইম্পৰ্টেন্ট হয় একিটাৰ কথা সুধিয়ে থাকে এক্সামত 2-3 বছৰ 4 বছৰ ধৰি একিটাৰ কথা এটোৰ ওপৰত কিবা এটা সুধিছে আলফা বিটা এণ্ড গামা কোফিচিয়েন্ট অফ লিনিয়াৰ এক্সপানশন কোফিচিয়েন্ট অফ সুপাৰফিশিয়াল এক্সপানশন এণ্ড কোফিচিয়েন্ট অফ কিউবিকেল এক্সপানশন যেতিয়া আমি হিট সাপ্লাই কৰো বস্তু এটা লেন্থ যদি বাঢ়ে তাত আমি কিবা লিনিয়াৰ এক্সপানশন যদি সারফেস এৰিয়া ইনক্ৰিজ হৈছে সুপাৰফিশিয়াল এক্সপানশন আৰু যদি ভলিউম ইনক্ৰিজ হৈছে তেতিয়া আমি কিবা কিউবিকেল এক্সপানশন তো এইকিটা ডেফিনিশ্যন ইউনিটস এণ্ড ডাইমেনশন যে আলফা ডেফিনিশ্যন কে আলফা ইজ ইকুয়াল টু কি হয়
delta L divided by L into delta T ঠিক আছে increase in length per unit original length per unit rise in temperature তেনেকুৱাকে বিটা আৰু গামাৰ ডেফিনিশনস এন্ড ইউনিট চাবা গোটেইকেইটাৰ ইউনিট সেমে হয় ডেফিনিশনস বোৰো একে ধৰণৰ হয় খালি এ লেন্থৰ ঠাইত আহি যায় এৰিয়া এৰিয়াৰ ঠাইত আহি যায় কি ভলিউম তাৰপিছত স্পেসিফিক হিট এন্ড হিট ক্যাপাসিটি এটো ইম্পৰ্টেন্ট হয় এটো কোৱেশ্চনো আহিছে দুইবাৰ লাষ্ট 2-3 ইয়াৰ্ছৰ এটো কোৱেশ্চনো আহিছে যে স্পেসিফিক হিটৰ ডেফিনিশন আৰু লাষ্ট মই এবাৰ কৰাই দিছো যে ওয়াটাৰৰ স্পেসিফিক দিয়া আছে যে 4186 যদি হয় ওয়াটাৰৰ স্পেসিফিক হিট এটো কি সিগনিফাইজ কৰে ইয়াৰ সিগনিফিকেন্স টু কি সো এটো কৰি দিয়া আছে প্ৰিভিয়াস ইয়াৰৰ পেপাৰত ইয়াৰ ইউনিট ডাইমেনশন চাবা এইকিটা চ্যাপ্টাৰৰ পৰা থাৰ্মেল প্ৰপাৰ্টিজ অফ মেটাৰ আৰু থাৰ্মোডাইনামিক্স এই যিবোৰ আমাৰ চ্যাপ্টাৰ আছে বিশেষকৈ থাৰ্মেল প্ৰপাৰ্টিজ অফ মেটাৰ আৰু আমাৰ ফাৰ্ষ্ট যেটো চ্যাপ্টাৰটো আছিল মেকানিক্যাল প্ৰপাৰ্টিজ অফ সলিড তো তাত যিকিটা আমি টাৰ্ম পানো সেই টাৰ্ম কিটাৰ ইউনিট এন্ড ডাইমেনশন আমাক খুদিয়ে থাকে তো হেকিটা অলপ ভালকে চাবা লেটেন্ট হিট আমাৰ দুটা প্ৰকাৰৰ আছে লেটেন্ট হিট অফ ফিউজন লেটেন্ট হিট অফ ভেপৰাইজেশন আমি বহিছিলো নহয় গলনৰ লিনতাপ আৰু বাষ্পীভৱনৰ লিনতাপ যেতিয়া বস্তু এটাৰ গলনাংকত আহি যায় গলনাংকত আহাৰ লগে লগে বস্তুটো হিট দিলে বস্তুৰ টেম্পাৰেচাৰ না বাঢ়ে কি হয় গলা স্টাৰ্ট হয় তো যিমান টেম্পাৰেচাৰ যিমান হিট দি থাকিলে টেম্পাৰেচাৰটো ৰাইজ নহয় কি হয় যেতিয়া লগে কমপ্লিটলি মেল্ট হৈ না যায় তো হেতুক আমি কি বুলি কও লেটেন্ট হিট অফ ফিউজন তেনেকুৱাকে লেটেন্ট হিট অফ ভেপৰাইজেশন এটা ওয়াটাৰৰ কাৰণে এটা মন ৰাখি থাকিব ওয়াটাৰৰ কাৰণে কি হয় লেটেন্ট হিট অফ ফিউজন ওয়াটাৰ কিমান হয় 80 কিলো ক্যালোৰি পাৰ কিলোগ্ৰাম মানে 1 গ্ৰাম যদি আইস আছে হেতুক মই ফিউজ কৰিবলৈ কিমান লাগিব 80 কিলো ক্যালোৰি এনাৰ্জি লাগিব তেনেকে লেটেন্ট হিট অফ ভেপৰাইজেশন 540 কিলো ক্যালোৰি পাৰ কিলোগ্ৰাম তাৰপিছত মোডস অফ হিট ট্ৰান্সফাৰ এটোৰ ওপৰটো লাষ্ট 19 নেকি না 20 কোৱেশ্চন এটা আহিছিল যে মোড ট্ৰান্সফাৰৰ হিট যিবোৰ আছে ন কন্ডাকশন কনভেকশন ৰেডিয়েশন কি প্ৰকাৰে হিট ট্ৰান্সফাৰ হ'ব পাৰে ঠিক আছে পৰিবহন পৰিচলন আৰু বিকিৰণ এগেটা ডেফিনিশন কিটা চালে হল তাতকে বেছি না লাগে কেতিয়াবা জাস্ট এটা বা দুটা ডিফারেন্স হদিব পাৰে তো ডেফিনিশন পঢ়িলে ডিফারেন্স আৰামছে লিখিব পাৰিবা তোমালোকে আৰু এটো ডেফিনিশনটো চাবা নিউটনস ল অফ কুলিংৰ ডেফিনিশনটো চাবা তাৰ লগতে আৰটা ডেফিনিশন হদি থাকে সেই বস্তুটো হল কোফিশিয়েন্ট অফ থাৰ্মেল কণ্ডাক্টিভিটি আমি কোফিশিয়েন্ট পাইছিলো ন কোফিশিয়েন্ট অফ থাৰ্মেল কণ্ডাক্টিভিটি কে ইয়াৰ বিশেষকে ডেফিনিশন নহদিলেও ইউনিট এন্ড ডাইমেনশনৰ কথা খুদে তো এটো ইউনিট এন্ড ডাইমেনশন চাইয়ে যাবা ঠিক আছে coefficient of thermal conductivity এটি ইয়াৰ derivation দুটা ইম্পৰ্টেন্ট derivation এটা বহুত ইম্পৰ্টেন্ট derivation এটো হল যে ৰিলেশন বিটুইন আলফা বিটা এন্ড গামা আলফা বা বিটাৰ মাজত ৰিলেশন বা আলফা আৰু গামাৰ মাজত ৰিলেশন বা তিনটাৰ মাজত ৰিলেশন এস্টাবলিশ কৰিব যে লাগে সেই ৰিলেশনটো ইম্পৰ্টেন্ট হয় আহি আছে ৰিপিটেড কোৱেশ্চন হয় তাৰপিছত এটো থাৰ্মেল কণ্ডাক্টিভিটি কি হয় আমাৰ যেটো মোডস অফ হিট ট্ৰান্সফাৰ দুটা আছে ন কন্ডাকশন কনভেকশন ৰেডিয়েশন তাৰে আমি কন্ডাকশনৰ পাৰ্টত এই পাৰ্টটো বা থাৰ্মেল কণ্ডাক্টিভিটি এটা হেৰি মাজেৰে যে এনেকা যদি ৰড এটা আছে ৰডটোৰ মাজেৰে হিট যদি ট্ৰান্সফাৰ হৈ আছে হিট এনাৰ্জি ট্ৰান্সফাৰ হৈ আছে তো ট্ৰান্সফাৰ হোৱা হিট এনাৰ্জিটো কি ফেক্টৰৰ ওপৰত ডিপেন্ড কৰিব অবভিয়াসলি আমাৰ টেম্পারেচার এই দুটা এন্ডৰ মাজৰ টেম্পারেচাৰৰ ওপৰত ডিপেন্ড কৰিব থিকনেছৰ ওপৰত ডিপেন্ড কৰিব এৰিয়াৰ ওপৰত ডিপেন্ড কৰিব ঠিক আছে তো এইকেইটা কি ফেক্টৰৰ ওপৰত ডিপেন্ড কৰিব সেই বস্তুবোৰ অলপ চাই যাবা তো এই দুটা এটো আৰু এটো ডেৰিভেশন চালে এই দুটা চ্যাপ্টাৰৰ ওপৰত সাফিসিয়েন্ট আৰু তোমালোকে নিউমেৰিকেল যদি চোৱা প্ৰিভিয়াস ইয়াৰৰ যিকিটা নিউমেৰিকেলছ আছে সেইকিটা চাবা আৰু এক্সাম্পলৰ এইকিটা যিকিটা দি দিছো 11.2345 আৰু যদি পাৰা 11.8 টো চাবা ইমান ইম্পৰ্টেন্টটো নহয় বাকি এইকিটা চাবা হয়ছে তো থাৰ্মেল কণ্ডাক্টিভিটিৰ পৰা তোমালোকে অলপ ডেফিনিশন ইউনিট ডাইমেনশন বোৰ অলপ ভালকে চাই যাবা আৰু এটোটো মিস নকৰিবা ঠিক আছে এই পাৰ্টটো মিস নকৰিবা যদি এটো অলপ পঢ়িব টান পাইছা বা বুজি পোৱা নাই এটো কিন্তু মিস নকৰিবা তো আমাৰ এটো চ্যাপ্টাৰ হৈ গল এতিয়া আমি নেক্সট চ্যাপ্টাৰ কোনটো আছিল এটো লৈ যাও 12 নম্বৰ চ্যাপ্টাৰ লৈ যাও 12 নম্বৰ চ্যাপ্টাৰটো কি আছিল থাৰ্মোডাইনামিক্স ঠিক আছে এই থাৰ্মোডাইনামিক্সত আমাৰ এই ডেফিনিশনস বোৰ পঢ়িব লাগিব থাৰ্মোডাইনামিক্সত এইটা ডেফিনিশন হুদিয়ে থাকে জিৰোথ ল অফ থাৰ্মোডাইনামিক্স ফাৰ্স্ট ল সেকেন্ড ল অফ থাৰ্মোডাইনামিক্স তাৰ লগতে এই দুটা পাৰ্ট অলপ চাই যাবা limitations of first law of thermodynamics কি আছিল first law of thermodynamics এর limitation কি second law of thermodynamics এর relation কি আচ্ছা second law of thermodynamics যদি লিখিব দিয়ে তোমালোকে দুইটা স্টেটমেন্ট হয় লিখিব লাগিব ঠিক আছে কেলভিন প্লাংকস স্টেটমেন্ট এন্ড ক্লসিয়াস স্টেটমেন্ট দুইটা ইয়াত লিখি দিব লাগিব এটা লিখিলে নহব ঠিক আছে তাৰপিছত all thermodynamics processes যেকিটা ডেফিনিশন isothermal process isobaric process isochoric process adiabatic process গুটেকিটাৰ ডেফিনিশন চাই যাবা ওকে work done in a cyclic process cyclic process এটাত work done কি হয় তোমালোকে এই एग्जांपलটো চাবা এই एग्जांपलটোত এটোৰ পৰাই work done in a cyclic process যদি আমাৰ ইন্ডিকেটেড ডায়াগ্রাম তাৰ মানে আমি পিভি ডায়াগ্রাম যদি দিয়া আছে এনেকুৱা সাইক্লিক process দিয়া আছে যে a ৰ পৰা স্টাৰ্ট হৈ b লৈ গৈছে b ৰ পৰা c ৰ পৰা d আকৌ d ৰ পৰা কোত ঘূৰি আহিছে a তো সাইক্লিক process এই সিচুৱেচনত এই যেটো আমাৰ গ্ৰাফটো দিয়া আছে তাৰ এৰিয়াটো যদি মই উলাই দিও গ্ৰাফৰ ভিতৰৰ এৰিয়া এটো কি দিয়ে টোটাল এমাউন্ট অফ work done ঠিক আছে
সাইক্লিক প্ৰসেস এটা চোৱা যেটো ষ্টেটৰ পৰা ষ্টাৰ্ট হৈছিল আকৌ ঘূৰি পেলাই হেতু ষ্টেটে আছিল তো চেঞ্জ ইন ইন্টাৰনেল এনাৰ্জি কিমান হ'ব 0 সাইক্লিক প্ৰসেসত ইন্টাৰনেল এনাৰ্জি চেঞ্জ কিমান হয় 0 হয় সেই বস্তুটো কেতিয়াবা ডাইৰেক্ট খুধিব পাৰে যে সাইক্লিক প্ৰসেস এটা চেঞ্জ ইন ইন্টাৰনেল এনাৰ্জি কিমান হ'ব Okay. তাৰপিছত CPCV specific heat of specific heat of gas at constant pressure and constant volume এই যেটা আছে আচ্ছা CPCV যেটো specific heat কি আছে definition টো কি delta Q divide by m into delta T গ্যাসৰ কাৰণে এটো কি হ'ব n হ'ব এটা ইয়াত যদি আমি চাও আইসোথার্মাল প্রসেস মানে কি ডেল্টা টি 0 হ'ব তো আইসোথার্মাল প্রসেসৰ কাৰণে স্পেসিফিক হিট কিমান হৈ যাব ইনফিনিটি আৰু যদি মই এডিয়াবেটিক প্ৰসেস লও এডিয়াবেটিক প্ৰসেস মানে কিমান হ'ব ডেল্টা কিউ 0 এডিয়াবেটিক প্ৰসেস মানে যেটো প্ৰসেসত হিট ট্ৰান্সফার নহয় তাৰ মানে ডেল্টা কিউ 0 তো ডেল্টা কিউ 0 হয় স্পেসিফিক হিট কিমান হৈ যাব 0 হ'ব তো এই দুটো ডাইৰেক্ট কোশ্চেন হদিও পাৰে যে আইসোথার্মাল প্ৰসেসত গ্যাস এটাৰ স্পেসিফিক হিটৰ ভ্যালু কিমান হ'ব বা এডিয়াবেটিক প্ৰসেসত গ্যাস এটাৰ স্পেসিফিক হিটৰ ভ্যালু কিমান হ'ব পাৰে ডাইৰেক্ট 1 মাৰ্কছৰ কোশ্চেন তাৰ পিছত ডিৰাইভেশনত তোমালোকে এইটো চোৱা 3 ইয়াৰ্ছৰ ধৰি এইটো পাৰ্ট আহি আছে আই ওয়ার্ক ডান ইন আইসোথার্মাল প্রসেস ওয়ার্ক ডান ইন এডিয়াবেটিক প্রসেস Cp - Cv = R এইটো আমাৰ নেক্সট যেটো আমাৰ চেপ্টাৰ আছে ন কাইনেটিক থিওৰি অফ গ্যাসেস হেতুটো লাগিব তাৰ পাছত এইটো পাৰ্টটো লাগিব Pv টু দি পাৱাৰ গামা = কনস্ট্যান্ট আৰু ইয়াৰ আৰু দুটা ৰিলেশন আছে V টু দি পাৱাৰ গামা T টু দি পাৱাৰ 1 - গামা যদি পাৰা হেতু অলপ চাই যাবা কিন্তু এইকেইটা এটলিষ্ট চাবাই আৰু তোমালোকে যদি নিউমাৰিকেল এইকেইটা চাব পাৰা এতিয়া ইয়াত আমাৰ থাৰ্মোডাইনামিক্সৰ এখিনি পাৰ্ট হৈ গ'ল তাৰ লগতে আমি যে কৈ আছিলো তোমালোকক কিবা এটা নতুন আহিব বুলি কৈছিলো নহয় কেদিন ধৰি তো তাৰ এনাউন্সমেন্টটো তোমালোকে এটো ভিডিওতে পাই যাবা যে কি নতুন আহি আছে আৰু কোনে কৰিবা এনাউন্সমেন্টটো আমাৰ সকলোৰে মৰমৰ ব্ৰজেন ছাৰে আহক ছাৰ Hello my dear outermost electrons definitely আজি ইলেক্ট্ৰন আৰু ফটন একেলগে লগ লাগিছে এটম ভালেই হ'ব মানে ফিজিক্স ভাল হ'ব এনাউন্সমেন্টটো মই তোমালোকক খুব সিম্পলকে কৈ দিছো মই বেছি সময় নলওঁ যেটো পৰীক্ষাৰ মাজত প্ৰিপাৰেচন তোমালোকে কৰি আছা আমাৰ এটা সপোন আছিল যে আমি সমগ্ৰ অসমৰ যিমান পাৰো আমাৰ ফালৰ পৰা এটা ফ্ৰী ভলেন্টাৰী সাৰ্ভিস যাওক গতিকে আমি দায়িত্ব লৈছো যে অসমৰ প্ৰথম 35 জন ষ্টুডেন্ট এটা স্কলাৰশিপ টেষ্ট হ'ব ফ্ৰীত পঢ়াবলৈ গৈ আছো সো লাচিত 35 নামৰ এটা স্পেশাল বেটচ এটা ফৰ্ম কৰিবলৈ গৈ আছো আৰু তাৰ বাবে তোমালোকে www.patternclasses.in সেই ৱেবছাইটটোত যাবা তাত গৈ ফৰ্ম ফিল আপ কৰিবা ফৰ্ম ফিল আপ কৰাৰ পিছত তোমালোকৰ 9 এপ্ৰিলে মানে সানডে ধুনিয়াকে এটা পৰীক্ষা হ'ব অনলাইন তোমালোকে ঘৰত বহি মোবাইলতে দিব পাৰিবা আৰু তোমালোকে লগে লগে ৰিজাল্টটো পাই যাবা গতিকে সেই পৰীক্ষাটো পাতিবলৈ তোমালোকে ফৰ্ম ফিল আপটো কৰা আৰু ফৰ্ম ফিল আপ কৰাৰ পিছত আমি তোমালোকক ইউজাৰ নেম পাছৱৰ্ড প্ৰভাইড কৰিম আমি কন্টেক্ট কৰিম আৰু এই ভিডিওটোৰ ডেসক্ৰিপচনত আমি হোৱাটছআপৰ লিংক এটা দি দিছো সেই গ্ৰুপটো জয়েন কৰিবা টেলিগ্ৰামৰ লিংক এটা দিছো তাত জয়েন কৰিবা আৰু www.patternclasses.in ত যোৱা গৈ তোমালোকে ফৰ্মটো ফিল আপ কৰা আৰু ফৰ্মটো ফিল আপ কৰি কিনে সফল হোৱা বাকি ইনফৰমেশন গুটেখিনি তোমালোকৰ লগত আমি টেলিফোনিক যোগাযোগ কৰিম ঠিক আছে অল দ্য বেষ্ট থ্যাংক ইউ স্যার তো তোমালোকে গম পালাই কি হ'বলৈ গৈ আছে তো 9 তাৰিখে আমাৰ অনলাইন টেষ্ট এটা হ'বলৈ গৈ আছে তাত অনলাইন টেষ্টত যি কেজন আমাৰ টপ 35 ষ্টুডেন্ট থাকিব সেই টপ 5 ষ্টুডেন্টক আমি ফ্ৰীতে আমাৰ 1 বছৰ গুটেই সেকেন্ড ইয়াৰ গুটেই কোৰ্সটো পঢ়াম তেওঁলোকক ঠিক আছে তো সেইখিনি এনাউন্সমেন্ট হৈ গ'ল তোমালোকে গম পাইছা আৰু লগৰ সবকে এই বস্তুটো জনাই দিবা ঠিক আছে তোমালোকৰ যিমান ভাল লগৰ আছে সবে যাতে এই বস্তুটো যাব লাগে সুবিধাটো সবে ল'ব লাগে ঠিক আছে তাৰ পাছত আমি এখিনি পঢ়িলো আচ্ছা মোৰ এই আগৰ যেটো চেপ্টাৰটো আছিল 11 নম্বৰ চেপ্টাৰত এটা বস্তু ক'বলৈ ৰৈ গ'ল মোৰ হেতু কি আছিল তোমালোকে এটো পাৰ্ট চোৱা এটা আমাৰ গ্ৰাফ আছে নহয় লেটেন্ট হিট অফ ফিউজনৰ ওয়াটাৰৰ কাৰণে ওয়াটাৰ 0 ডিগ্ৰীত যদি 0 ডিগ্ৰীৰ পৰা ওয়াটাৰটো গৰম কৰো টেম্পাৰেচাৰ ইনক্ৰিজ নহয় তাৰপিছত আমাৰ এটা তাৰপিছত টেম্পাৰেচাৰটো ইনক্ৰিজ আকৌ 100 ডিগ্ৰীত টেম্পাৰেচাৰ ইনক্ৰিজ না 100 ডিগ্ৰী পাছত এতিয়া গুটেইটো মেল্ট হৈ যায় লেটেন্ট হিট অফ ভেপৰাইজেশ্যন এখিনি লেটেন্ট হিট অফ ফিউজন লেটেন্ট হিট অফ ভেপৰেশ্যন এনেকুৱা এটা গ্ৰাফ তোমালোকৰ কিতাপত আছে সো গ্ৰাফটোৰ কথা এবাৰ এক্সামত সুধিছিল তোমালোকে সেই গ্ৰাফটো এবাৰ চাই ল'বা তো আমাৰ 12 নম্বৰ চেপ্টাৰটো হৈ গ'ল তো বল আমি আমাৰ নেক্সট যেটো চেপ্টাৰটো আছে কাইনেটিক থিওৰি অফ গ্যাসেস দৌৰিব লাগিব এতিয়া আমি কাইনেটিক থিওৰি অফ গ্যাসেছত আমাৰ কি আছিল সো ডেফিনিশনস আমি প্ৰথমতে একিটা পাৰ্ট অফ চাব লাগিব ডেফিনিশনস বা ফৰ্মুলা যদি আমি কও প্ৰেসাৰ এক্সাৰ্টেড বাই এ গ্যাস কিমান হয় 1/3 rho v স্কয়াৰ v ঠাইত কিছুমান সিচুৱেচনত কিছুমান c বুলি দি দিয়ে c bar স্কয়াৰ বুলি দি দিয়ে এভাৰেজ ভেলোচিটি তো হেতু ঠাইত rho ঠাইত কেতিয়াবা nm বুলি লিখে সো nm বা 1/3 rho v স্কয়াৰ এটো ফৰ্মুলাটো অলপ জানিব লাগিব এই যেটো আছিল কাইনেটিক ইন্টাৰপ্ৰিটেশন অফ এনাৰ্জি এটো যেটো প্ৰুভ আহিছে লাষ্ট 1-2 বছৰৰ এক্সামত এটো প্ৰিভিয়াস ইয়াৰত মই কৰাই দিছো প্ৰিভিয়াস ইয়াৰৰ সলিউশন যেকিটা ভিডিও আছে তাত মই এটো কৰাই দিছো এটো এবাৰ চাই লবা
তাৰপিছত যদি 1 এটা মলিকুলৰ কাৰণে কয় তো তাত কি হয় বলছমেন কনষ্টেন্ট আৰু 1 মোলৰ কাৰণে কি হয় R আহে গেছ কনষ্টেন্ট হেতু অলপ ডিফাৰেন্সটো তোমালোকে চাই লবা 1 মলিকুল আৰু এটো কিহৰ কাৰণে 1 মোলৰ কাৰণে তাৰপিছত এইকিটাৰ যেকিটা এক্সপ্ৰেছন এটোৰ ওপৰত নিউমেৰিকেল চাই V RMS V এভাৰেজ আৰু V মোষ্ট প্ৰবেবল এইকিটাৰ এক্সপ্ৰেছন কিটা ফৰ্মুলা কিটা তোমালোকে চাবা মনত ৰাখিবা আৰু এইকিটাৰ ওপৰত নিউমেৰিকেল এটা ইয়াৰ ওপৰত নিউমেৰিকেল প্ৰিভিয়াস ইয়াৰত কৰা আছে তোমালোকে প্ৰিভিয়াস ইয়াৰ ভিডিওত চাই লবা তাৰপিছত ডিগ্ৰীজ অফ ফ্ৰীডম জাস্ট ফৰ্মুলাটো মনত ৰাখিবা ডেফিনেশনটো ডিগ্ৰীজ অফ ফ্ৰীডম F = 3n - kn হল কিমানটা মলিকুল আছে k হে মলিকুল কিটাৰ মাজত ৰিলেশন বিটুইন দা independent relation between the molecules তাৰপিছত CV = degrees of freedom into r divide by 2 আৰু এটা ৰিলেশন এটো আছিল CP - CV = r তো তাৰ পৰা মই CP ৰ ভ্যালু উলাব পাৰিম আৰু CP উলালে তাৰ পৰা মই গামাৰ ভ্যালু উলাব পাৰিম গামা = কি হে CP/CV সো এই ফৰ্মুলা কিটা অলপ চাই যাব এইকিটাৰ ওপৰত কিবা এটা নিউমেৰিকেল হয়তো দিব পাৰে ডিগ্ৰীজ অফ ফ্ৰীডমৰ ডেফিনেশন ডিগ্ৰীজ অফ ফ্ৰীডমৰ ডেফিনেশনৰ পাছত তাৰপিছত তোমালোকে আৰু এটা ইয়াত বস্তু এটা ৰৈ গল হেতু হল মিন ফ্ৰী পাথ আছিল নহয় লাষ্ট ইয়াৰত এটা আহিছিল মিন ফ্ৰী পাথটো হয় কি আৰু মিন ফ্ৰী পাথটো কোন কিটা ফ্যাক্টৰৰ ওপৰত ডিপেন্ড কৰে ঠিক আছে আগৰ ভিডিওত মই এক্সপ্লেইন কৰি দিছো তাৰপিছত এতিয়া চোৱা ডেৰিভেশন তোমালোকে এটোন গলো এটো চাবা 3/2 kb * d তাৰপিছত স্পেসিফিক হিট অফ সলিড এটো 2-3 বছৰ ধৰি আহা না বাট এটা ইম্পৰ্টেন্ট টপিক হয় দে এটো চালাবা ডুলং এন্ড পেটিটস ল যেটো কোৱা হয় স্পেসিফিক হিট অফ সলিড কিমান হয় 3r আৰু স্পেসিফিক হিট অফ ওয়াটাৰ কিমান হয় 9r ওয়াটাৰৰ তিনটা মলিকুল থাকে না দুটা হাইড্ৰোজেন এটা অক্সিজেন এটাৰ কাৰণে যদি 3r হয় তিনটাৰ কাৰণে কিমান হ'ব 9r হ'ব হেনকা সিচুৱেচন ঠিক আছে এটো তো এগিটা বস্তু চাবা আৰু নিউমেৰিকেলছৰ কাৰণে প্ৰিভিয়াস ইয়াৰৰ কোশ্চেন তাত চালে হল এক্সট্ৰা কে মান চাব না লাগে এগিটা চ্যাপ্টাৰ হৈ গল 3rd নম্বৰ চ্যাপ্টাৰ নেক্সট আমি যাও 14 নম্বৰ চ্যাপ্টাৰ যেটো আমাৰ কি আছিল অসিলেশনস যিবোৰ আমাৰ ওয়েভস এন্ড অসিলেশন অসিলেশনৰ পাৰ্টটো 14 নম্বৰ ইউনিট তো তাত আমি ইম্পৰ্টেন্ট কি বহিবলা তাত আমাৰ কিছু নহয় পেৰিয়ডিক মোশন সিম্পল হাৰমনিক মোশন এন্ড অসিলেটৰী মোশন তো এইকিটা বস্তু সিম্পল হাৰমনিক মোশন তো কি হয় সিম্পল হাৰমনিক মোশন আমি দুটা পান টাম না এমপ্লিটিউড বা ফ্ৰিকোয়েন্সি পাও তো সেইকিটা এঙ্গুলাৰ ফ্ৰিকোয়েন্সি ওমেগা তাৰপিছত জেনাৰেল এক্সপ্ৰেছন ফৰ আইসিএম এটা সিম্পল হাৰমনিক মোশনত এক্সিকিউট সিম্পল হাৰমনিক মোশনত মুভ কৰি থকা বস্তু এটাৰ যেটো ফোর্সৰ ইকুৱেশন তো কি F = -kx acceleration is equal to -k/m into x তো acceleration is equal to -ω²x তো এই স্ট্যান্ডার্ড ফর্মুলা কিটা তোমালোকে মনত ৰাখিবা যেটোৰ ওপৰত এই বস্তুটোৰ ওপৰত acceleration is directly proportional to -x acceleration is equal to minus some constant into x তো এইটো এক্সপ্ৰেছনৰ ওপৰত লাষ্ট 2020 আৰু 22-21 ত কোৱেশ্চন আহিছিল 1 মাৰ্কছৰ কোৱেশ্চন এটা আহিছিল তাৰপিছত ফ্ৰী ফোর্স এন্ড ড্যাম্পড অসিলেশন এইকিটা ডেফিনেশন চাবা এইকিটাৰ ওপৰত কোশ্চেন ডেফিনেশন এন্ড এটা এক্সাম্পল এইকিটাৰ ফ্ৰী অসিলেশনৰ এক্সাম্পল ফোর্স অসিলেশন এন্ড ড্যাম্পড অসিলেশনৰ এক্সাম্পল চাবা ডিসপ্লেসমেন্ট ফর্মুলা এটা সিম্পল হারমোনিক মোশনত মুভ কৰি থকা বস্তু এটা ডিসপ্লেসমেন্ট ফর্মুলা কি মানে y = a cos of omega t plus phi এতিয়া এইটো মই কিয় চাব দিছো কাৰণ এইটোৰ ওপৰত তোমালোকক কোশ্চেন যাব পাৰে সাপোজ এনেকৈ ফর্মুলা এটা দিলে y = 20 cos 100 pi t plus phi তো তাৰ পৰা তোমালোকক সাপোজ কলা যায় ইয়াৰ এমপ্লিটিউড উলোৱা বা ইয়াৰ ফ্ৰিকোয়েন্সি উলোৱা কিবা উলোৱা তো তেতিয়া আমি এইটোৰ লগত স্ট্যান্ডাৰ্ড ফৰ্মুলাটোৰ লগত এটো আমি কম্পেয়াৰ কৰিব লাগিব যেনে কি এৰ লগত যদি আমি কম্পেয়াৰ কৰো কিমান আহিছে 20 তাৰ মানে 20 হ'ব কি ইয়াৰ এমপ্লিটিউড আৰু ওমেগা সোৱা টিৰ লগত যেটো পাৰ্ট থাকে এটো ওমেগা তাৰ মানে 100 পাই টো কি বুজাইছে ওমেগা বুজাইছে তো তেনেকুৱাকে কম্পেয়াৰ কৰি তোমালোকক কৰিব দিয়ে মানে ভ্যালু কিটা ক্যালকুলেট কৰিব দিয়ে যিকিটা আছে তোমালোকৰ তো তোমালোকে এই এক্সাম্পল কিটা চাবা আৰু এই এক্সাৰসাইজৰ এইকিটা প্ৰবলেম চাবা তোমালোকে ইয়াত পাই যাবা এই বস্তুটো আৰু যদি derivation তোমালোকে সোৱা derivation তোমালোকে কি চাব লাগিব সোৱা velocity and acceleration of SHM যে বস্তু এটা যদি সিম্পল হারমোনিক মোশনত আছে তাৰ কাৰণে ডিসপ্লেসমেন্ট ফর্মুলাটো এটো হয় তে ইয়াক যদি মই এবাৰ ডিফারেন্সিয়েট কৰি এটো কি দিব velocity আৰু velocity টো কাকো এবাৰ ডিফারেন্সিয়েট কৰিলে কি দিব acceleration তো ইয়াত জাস্ট আহি আছে কি আমাৰ ইন্টিগ্ৰেশন ডিফারেন্সিয়েশন আহি আছে এবাৰ ডিফারেন্সিয়েট কৰিবা ডিসপ্লেসমেন্টৰ এবাৰ ডিফারেন্সিয়েশন velocity আকৌ ডিফারেন্সিয়েশন কি দিব acceleration দিব তাৰপিছত মোশন অফ এ লোডেড স্প্ৰিং ইন SHM এটা ইজ SHM যেতে স্প্ৰিং এটা যদি লোড লগাই মই এটো এনেকে টানি পেলে এৰি দি ইজি টু মুভ কৰি থাকে না এটো কি হয় এটা সিম্পল হারমোনিক মোশন হয় তো এটো প্রুফ কৰিব দিয়ে তাৰ কাৰণে আমি স্প্ৰিংৰ কাৰণে এটো জানোই নহয় F = this তাৰ পৰা ফ্ৰিকোয়েন্সিৰ ফোর্সৰ স্প্ৰিং ফোর্স তো এটো F = -kx তাৰ পৰা a = -ω²x এটো কিহৰ ইকুৱেশন হয় এটা সিম্পল হারমোনিক মোশনৰ স্ট্যান্ডার্ড ইকুৱেশন তো এইখিনি দেখাই আমি কৈ দিলে হল যে যেহেতু ইয়াৰ acceleration is directly proportional to আমাৰ কি হয় displacement that means it follows a simple harmonic motion তাৰ পিছত টাইম পিৰিয়ড অফ এ সিম্পল পেন্ডুলাম এটো প্রুফ আহে তোমালোকৰ সিম্পল পেন্ডুলাম এটা টাইম পিৰিয়ড কি মানে একদম ইজি হয় তোমালোকে এটো চাই লবা total energy of SSM simple harmonic motion or total energy কি হয় constant তো total energy আমি যেতিয়া হেৰি অলপ স্যাটেলাইটৰ যেনেকৈ হল ইয়াৰো কি হ'ব total energy কাৰণে potential energy plus kinetic energy এতে potential energy expression half of k x square potential kinetic energy half of m v square এতিয়া সোৱা তোমালোকে half of k x square k = ইয়াত কিমান হে
আমি যদি চাওঁ হাফ অফ ওমেগা স্কোয়ার ইন্টু এম আহে কেৰ ভ্যালুটো এক্স স্কোয়ার প্লাস হাফ অফ এম ভি স্কোয়ার তো সো এইটোক ডিফারেন্সিয়েট কৰি তুমি ভেলোসিটি পাবা ভেলোসিটিৰ ভ্যালুটো ইয়াত বহাই দিলা আৰু এক্সৰ কাৰণে সৰি ওয়াই যদি লো এটো y লো তো y ইকুয়াল টু কি হ'ব এটো হ'ব এক্সপ্রেশন তো এটা ভ্যালু বহাই দিলা তোমালোকে সিম্পল y এর ভ্যালু আৰু ভেলোসিটি ভ্যালু ডিসপ্লেসমেন্ট আৰু এটো কি ভেলোসিটি দুটা ভ্যালু পুট কৰিলে কমন লৈ লবা চাবা sin স্কয়ার থিটা প্লাস cos স্কয়ার থিটা ইজ ইকুয়াল টু কিমান আহি যায় 1 দ্যাট মিন্স টোটাল এনার্জি কি হয় কনস্ট্যান্ট হয় তো যদি পাৰা এটো চাই যাবা আৰু নহলো এইকিটা বস্তু তোমালোকে চাই যাবাই তো এটো চ্যাপ্টার হৈ গল আমাৰ লাস্ট চ্যাপ্টারটো আমি আহি পাই গলো লাস্ট চ্যাপ্টারটো আমাৰ কি আছে ওয়েভস ঠিক আছে তো আমাৰ নেক্সট লাস্ট যেটো চ্যাপ্টার হেতু কি আছিল ওয়েভস এতি ওয়েভস চোৱা অলপ লাস্টৰ চ্যাপ্টার কলেজত লাস্টত পঢ়োৱা হয় তো স্টুডেন্টৰ অলপ পঢ়িব অসুবিধা হয় তো মই বুজি পাও সবে বুজি পায় বৰ্ডও বুজি পায় তো তোমালোকে হেতুৰ পৰা ইমান টেনশন ল'ব নালাগে ইমান টান কোৱেশ্চন ইমান টাফ কোৱেশ্চন হেতুৰ পৰা তোমালোকক নিদিয়ে তো তোমালোকে ইজি যিবোৰ বস্তু আছে ইয়াত চোৱা মই ডেফিনেশনস আৰু ফৰ্মুলাবোৰে লিখিছো ট্ৰান্সভাৰ্স এণ্ড লংজিডিউনেল ৱেভ কি হয় ট্ৰান্সভাৰ্স ৱেভ কিন্তু অনুদৈৰ্ঘ্য তৰংগ আৰু অনুপ্ৰস্থ তৰংগ হয় কি স্পীড অফ ট্ৰান্সভাৰ্স ৱেভ এণ্ড লংজিডিউনেল ৱেভ সো ট্ৰান্সভাৰ্স আৰু লংজিডিউনেল ৱেভৰ যেটো স্পীড m ইজ ইকুয়াল টু ইন এ স্ট্ৰেচ স্ট্ৰিং কিমান হয় t বাই m এটো হয় তাৰপিছত m সৰি এটো হল v ইকুয়াল টু ৰুট ওভাৰ t বাই m তাৰপিছত কি আহে ৰুট ওভাৰ আমাৰ কি আহে বাক মডুলাস বাই ঠিক আছে বাক মডুলাস বাই ডেন্সিটি তো এনেকুৱা এক্সপ্ৰেশনছবোৰ আহে তো এই বস্তুটো আগতে আহিছিলে তো লাস্ট এক দুই বছর ধরে এই পার্টটো আহা নাই তো তোমালোকে এই পার্টটো চাবা অলপ হা যে স্পিড অফ ট্রান্সভার্স এন্ড লংজিডিউনেল সিম্পল ডাইমেনশনাল এনালাইসিস যে মই কৈছিলো যে এই দুটাৰ মাজত ৰিলেশন যে ভেলোসিটিটো কাৰ ওপৰত ডিপেন্ড কৰিব টেনশনৰ ওপৰত আৰু মাস পাৰ ইউনিট ভেলোসিটিটো কাৰ ওপৰত ডিপেন্ড কৰিব বাক মডুলাস যদি আমাৰ ফ্লুইড হয় বাক মডুলাস থাকিব আৰু ডেন্সিটি মাস পাৰ ইউনিট ভলিউম এইকেইটাৰ ওপৰত ডিপেন্ড কৰিব তো ডাইমেনশনাল এনালাইসিস ইউজ কৰি এই দুটা প্ৰুফ কৰিব পাৰি তাৰপিছত নিউটনস ফৰ্মুলা of speed মানে speed of wave in a particular medium ঠিক আছে তো gaseous medium মতে স্পিড তো যেতিয়া পাস হৈ যাব ট্রান্সভার্স ওয়েভ যেতিয়া সরি লংজিডিউনেল ওয়েভ যেতিয়া পাস হৈ যাব সেই লংজিডিউনেল ওয়েভটোৰ যেটো আমাৰ ফৰ্মুলা হ'ব ভেলোসিটিৰ ফৰ্মুলাটো তো নিউটনৰ মতে কি কৈছিলে ভেলোসিটি ইজ ইকুয়াল টু ৰুট ওভাৰ বাক মডুলাস অফ ইলাস্টিসিটি ডিভাইড বাই কি হয় আমাৰ रो এতিয়া নিউটনে কি কৈছিলে বাক মডুলাস যেটো আমি ল বাক মডুলাসটো কি হ'ব আইসোথার্মাল বাক মডুলাস মানে কি কৈছে নিউটনে কৈছিলে যেতিয়া হেৰি হয় যে কম্প্ৰেশন আৰু এক্সপানশন হয় মিডিয়াম এটাৰ মাজেৰে যেতিয়া ফ্লো হ'ব কম্প্ৰেশন এণ্ড এক্সপানশন হ'ব তো কম্প্ৰেশনত হিট জেনাৰেট হ'ব হিট প্ৰডিউস হ'ব আৰু এক্সপানশনত তাৰ পৰা হিট কি হ'ব হিট এবজৰ্ব কৰিব যিমানখিনি হিট প্ৰডিউস হয় সেইখিনি এবজৰ্ব কৰিব লাগিব তো এজ এ হোল গোটেই সিস্টেমটো টেম্পাৰেচাৰ কনস্ট্যান্ট থাকিব ঠিক আছে হেতু কৈছিলে নিউটনে তো নিউটনৰ মতে এই বাক মডুলাসটো কি হ'ব আইসোথার্মাল বাক মডুলাস বাট লাপ্লাসে কি কৈছিলে যে গ্যাসিয়াস মিডিয়ামৰ মাজেৰে যেটো সাউন্ড ওয়েভ বা ট্রান্সভার্স ওয়েভ যে সরি লংজিডিউনেল ওয়েভ যেটো প্রপাগেট হৈ আছে তাৰ যেটো মোশনটো বা সেই প্ৰসেসটো এটা এডিয়াবেটিক প্ৰসেসে হয় ঠিক আছে আইসোথার্মাল প্ৰসেস নহয় ভি এডিয়াবেটিক ডিভাইড বাই रो এডিয়াবেটিক বুলি কিয় কৈছিলে কাৰণ তাত কৈছিলে যে এক্সপান্ড কম্প্ৰেস হওঁতে হিট প্ৰডিউস হৈছে আৰু এক্সপান্ড হওঁতে হিট ৰিলিজ হৈছে কিন্তু সেই এক্সপানশন কম্প্ৰেশন ইমান ফাস্ট হৈছে যে যেতিয়া কম্প্ৰেস হৈ ৰিলিজ কম্প্ৰেস হৈ যেতিয়া আকৌ এক্সপান্ড হৈছে হিটখিনি এবজৰ্ব কৰিবলৈ হি টাইম নাপায় ঠিক আছে দ্যাট মিন্স হিট এবজৰ্পশন বা হিট ৰিজেকশন হেবোৰ কি হয় একেবাৰে ন হিট এবজৰ্বও কৰিব নোৱাৰে হিট কাৰবাক দি দিব নোৱাৰে দ্যাট মিন্স ইট ইজ এন এডিয়াবেটিক প্ৰসেস তো লাপ্লাসৰ মতে ভেলোসিটি ইকুয়াল টু কি হয় ৰুট ওভাৰ গামা ইনটু প্ৰেসাৰ বাই रो আৰু নিউটনৰ মতে এটো সিম্পল কি আহে প্ৰেসাৰ বাই रो ঠিক আছে তো এই পার্টটো এবাৰ চাই যাবা এই পার্টটো খুদিব পাৰে তোমালোকক ঠিক আছে ইকুয়েশন অফ এ প্রগ্রেসিভ ওয়েভ এটা প্রগ্রেসিভ ওয়েভ মানে কি বস্তু এটা ওয়েভ রশিদ যদি আমি মানে ওয়েভটো এনেকে গতি থাকে ন গতি কৰি থাকে এটোক আমি কি বুলি কও প্রগ্রেসিভ ওয়েভ এটা প্রগ্রেসিভ ওয়েভৰ যেটো স্ট্যান্ডার্ড ইকুয়েশন y = x দিছোৱা এই আগৰ ওয়েভছৰ নিচিনা অসিলেশন নিচিনা ইয়াতো কম্পেয়াৰ কৰি ইকুয়েশনটো ওলাব দিয়ে তো a sin of omega t minus kx এই ফৰ্মুলাটো আছে তো তাৰ পিছত আৰু এটা আছে a sin ওমেগাৰ ভ্যালুটো কি হয় 2 পাই বাই t capital T into t minus এটো কি হয় 2 পাই বাই lambda into x propagation constant k ইয়াত কি হয় propagation constant আচ্ছা ইয়াত তোমালকে এই পার্ট কিটা চাবা যে propagation constant কি হয় ওমেগাৰ লগত ইয়াৰ ৰিলেশনটো কি তাৰ পিছত frequency amplitude frequency amplitude তাৰপিছত angular velocity angular wave number কি হয় definition যেকিটা আছে হা ইয়াত
তো আমাৰ ডেফিনিশ্যন কিছুমান আছে সেই ডেফিনিশ্যন কিটা চাই ল'ব তাৰপিছত এইটো প্ৰগ্ৰেছিভ ৱেভ তো ইয়াৰ কিছুমান এক্সাম্পল আছে মই এক্সাম্পল কিটা পিছত লিখি দি আছোঁ তাৰপিছত চোৱা ছুপাৰ পজিশ্যন অফ ৱেভছ এইটো এটা ইম্পৰ্টেণ্ট বস্তু হয় তোমালোকৰ কাৰণে এতিয়া ছুপাৰ পজিশ্যন ৱেভছত আমি কি পাওঁ ষ্টেণ্ডিং ৱেভ যদি চোৱা ষ্টেণ্ডিং ৱেভ কি হয় এইটো চাইডৰ পৰা ৱেভ এটা আহি আছে এইটো চাইডৰ পৰা দুটা অপজিট ডাইৰেকশ্যনৰ পৰা ৱেভ আহি আছে ৱেভ কিটাৰ এম্প্লিটিউড ফ্ৰিকুৱেঞ্চি সেম গতিকে সেই দুটা যেতিয়া একেলগে লগ লাগিব তাত কি হ'ব এটা ষ্টেণ্ডিং ৱেভ প্ৰডিউচ হ'ব ষ্টেণ্ডিং ৱেভ মানে তাত কি হয় এনেকুৱা কিছুমান লুপ ফৰ্ম হয় তো এনেকুৱা কিছুমান লুপ ফৰ্ম হয় এই লুপ এইকেইটা পইণ্টক আমি এণ্টি নোড বুলি কওঁ এইকেইটা পইণ্টক আমি কি বুলি কওঁ নোড বুলি কওঁ তো পজিশ্যন অফ এণ্টি নোড পজিশ্যন অফ নোড তেনেকুৱা এই পাৰ্টটো আছে আমাৰ ছুপাৰ পজিশ্যন অফ তো ছুপাৰ পজিশ্যন অফ ৱেভ যেতিয়া পাওঁ তাত আমি দুটা ফেনমেনা পাওঁ এটা হ'ল ষ্টেণ্ডিং ৱেভ আৰু এটা কি হয় আমাৰ বিট ফৰ্মেশ্যন ষ্টেণ্ডিং ৱেভ কেতিয়া হয় যেতিয়া দুটা সেম এম্প্লিটিউড সেম ফ্ৰিকুৱেঞ্চিৰ ৱেভ অপজিট ডাইৰেকশ্যনৰ পৰা আহি এটা আনটোৰ লগত লগ লাগে ছুপাৰ পজিশ্যন হয় তেতিয়া আমি কি পাওঁ ষ্টেণ্ডিং ৱেভ আৰু বিট ফৰ্মেশ্যন কেতিয়া হয় যেতিয়া সেম ডাইৰেকশ্যনৰ পৰা গৈ থকা দুটা লাইট ৱেভ আছে সিহঁতৰ ফ্ৰিকুৱেঞ্চি জাষ্ট দুটা সাউন্ড ৱেভ আছে এই দুটাৰ মাজত কি আছে জাষ্ট অলপ ফ্ৰিকুৱেঞ্চিৰ ডিফাৰেন্স এটা আছে তেতিয়া তাত কি হয় বিট ফৰ্মেশ্যন হয় বিট ফৰ্মেশ্যন হলে সাপোজ এটা ৱেভ গৈ আছে তাৰ ফ্ৰিকুৱেঞ্চি নিউ 1 আৰু এটা গৈ আছে তাৰ ফ্ৰিকুৱেঞ্চি নিউ 2 তো দুটা লগ লাগিব যেতিয়া সেম ডাইৰেকশ্যনৰ পৰা যাব লাগিব ষ্টেণ্ডিং ৱেভত অপজিটৰ পৰা ইয়াৰ পৰা সেম ডাইৰেকশ্যন তো তেতিয়া যেটো দুটা লগ লাগিব লগ লাগিলে কি হ'ব এটা নতুন ফ্ৰিকুৱেঞ্চি নতুন এটা ৱেভ জেনাৰেট হ'ব যাৰ ফ্ৰিকুৱেঞ্চিটো কিমান হ'ব বিট ফ্ৰিকুৱেঞ্চি ইকুৱেল টু হৈ যাব নিউ 1 মাইনাস নিউ 2 ঠিক আছে তো সুপাৰ পজিশ্যন ৱেভৰ দুটা ফেনমেনা আমাৰ তাত আছে এটা হ'ল ষ্টেণ্ডিং ৱেভ আৰু এটা হ'ল বিট ফৰ্মেশ্যন তো এই দুটা বস্তু চাবা তাৰ পিছত ইয়াৰ সুপাৰ ডিৰাইভেশ্যন এটা তোমালোকে এইটো পাৰ্ট চাবা সুপাৰ পজিশ্যন ৱেভৰ এনালাইটিকেল মেথড যেটো আছিল ন হেতু আহিছিলে 19 নে 20 কোনোবা এটা ইয়াৰত এনালাইটিকেল মেথডত সুপাৰ পজিশ্যন অফ ৱেভছ ঠিক আছে সেই মেথডটো এবাৰ চাই ল'ব যে দুটা ৱেভ আছে এটা y এটা y1 প্লাস y2 তো দুটাৰ যেতিয়া এড হ'ব এটাৰ এম্প্লিটিউড y1 আৰু এটাৰ ডিসপ্লেসমেন্ট y1 এটা ডিসপ্লেসমেন্ট y2 তো যেতিয়া দুইটা সুপাৰপোজ হ'ব ৰিজাল্টেন্ট এম্প্লিটিউডটো কিমান হ'ব y1 প্লাস দা ৰিজাল্টেন্ট ডিসপ্লেসমেন্ট হ'ব y1 প্লাস y2 তো এটোৰ ওপৰতে বেসড এটা এনালাইটিকেল মেথডত এটো সলভ কৰা আছে ইকুৱেশ্যন অফ ষ্টেণ্ডিং ৱেভ ইন এ ৰূপ বুলি যেটো আমাৰ হেতু তো এইকেইটা পাৰ্ট তোমালোকে পঢ়িবা এই পাৰ্ট যেকেইটা দিছো ন এইকেইটা পাৰ্ট পঢ়িবা আৰু তোমালোকৰ নিউমাৰিকেল যদি চোৱা তোমালোকে নিউমাৰিকেল কেইটা মই লিখি দি আছো কোনকেইটা নিউমাৰিকেল চাব লাগিব So example or তোমালোকে চাবা 15.2 15.3 and 15.5 আৰু এক্সাৰসাইজ or তোমালোকে চাবা 15.5 15.8 15.14 তো এইকিটা চালে তোমালোকৰ মই ভাবো যিখিনি আহিব লগা আছে এইখিনি তোমালোকে কৰিব পাৰিবা লাষ্ট চেপ্টাৰৰ পৰা তোমালোকে এইকিটা পাৰ্টন চাবা আৰু যেকিটা ডেফিনিশ্যন মই ইয়াত লিখিব ৰৈ গল এম্প্লিটিউড ফ্ৰিকুৱেঞ্চি ৱেভ নাম্বাৰ ৱেভ লেন্থ ঠিক আছে এঙ্গুলাৰ ৱেভ নাম্বাৰ প্ৰপাগেশন কনস্ট্যান্ট সেইকিটা মই ইয়াত লিখিব ৰৈ গল সেইকিটা ডেফিনিশ্যনটো এবাৰ চাই যাবা ঠিক আছে তো এইখিনি লৈকে মই তোমালোকক দিলো পঢ়িবা ভালকে মই ভাবো তোমালোকৰ এক্সাম বহুত ভাল হ'ব ঠিক আছে আৰু তোমালোকৰ এক্সামবোৰ কেনেকুৱা হয় তোমালোকে জনাবা আমাক ঠিক আছে তো এখিনি লাগে থাকক আজি লাগে তো বেস্ট অফ লাক সবকে ভালকে তোমালোকে এক্সাম দিবা যাতে একো টেনশন লব না লাগে 1 মার্কসৰ এটা দুটা কোশ্চেন যদি কনসেপচুয়াল আহে নোয়াৰা একো প্ৰবলেম নাই একো অসুবিধা নাই যিকিটা পাৰা ভালকে কৰি আহিবা ঠিক আছে বাকি স্টুডেন্টৰ কৈছে না আমি জানোই আমাৰ ষ্টুডেন্টবোৰক আমি ভাল পাও তেনেকে সব কলেজৰ টিচাৰে ষ্টুডেন্টক ভাল পায় তো তোমালোকক কেতিয়াও মার্কস কমাই নিদিয়ে ঠিক আছে তো বেস্ট অফ লাক সবকে থাকিল তাৰ আমি ভিডিওটো আমাৰ তাৰ লগতে ব্ৰজন স্যাৰে যেটো তোমালোকক মেছেজটো দিলে যে আমাৰ এটা অনলাইন টেষ্ট হ'বলৈ গৈছে 9 তাৰিখে তো তোমালোকে হেতুৰ কাৰণে প্ৰিপেয়াৰ হ'বা আৰু তাৰ পৰা কেনেকুৱা বেনিফিট বোৰ হ'ব কি হ'ব তাৰ কাৰণে তোমালোকক WhatsApp গ্ৰুপ আৰু Telegram গ্ৰুপত জয়েন কৰিব দিছে তো সেইকাৰণে জয়েন হৈ থাকিবা আমাৰ লগত আৰু কেনেকুৱা লাগিছে তোমালোকৰ কি কেনেকুৱা ধৰণৰ ভিডিওবোৰ পাই আছা তোমালোকে সদায় আমাক জনাই থাকিবা আমি তেতিয়া হলে মোটিভেট হৈ থাকিম আৰু তোমালোকৰ কাৰণে আৰু ভাল কনসেপ্টৰ আৰু ভাল ভিডিও তোমালোকৰ আগত লৈ আহিম সো আমাৰ লগত জড়িত হৈ থাকিবা এণ্ড থ্যাংক ইউ বাই বাই